স্কুলত বহুত নম্বৰ পোৱা ষ্টুডেণ্ট এজনে হয়তো সিভিল সাৰ্ভিস এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিব পাৰে আনহাতে স্কুলত বহুত ভাল পাৰফৰ্ম কৰিব নোৱাৰা ষ্টুডেণ্ট এজনেও হয়তো সিভিল সাৰ্ভিস এক্সামটো ক্লিয়াৰ কৰি দিব পাৰে কাৰণ ইয়াতে গোটেই প্ৰসেছটোৱে বেলেগ ইয়াতে আমি যেতিয়া উত্তৰ লিখিম উত্তৰ লিখাৰ গোটেই এপ্ৰোচটোৱে বেলেগ হয় স্কুল কলেজত কিমান মাৰ্কছ পাইছিলে কিমান পাৰ্চেন্টেজ পাইছিলে তাৰ ওপৰত একো মেটাৰ নকৰে কাৰণ সিভিল সাৰ্ভিস এক্সামত এপিয়াৰ হ'বৰ কাৰণে কোৱালিফিকেশ্যন এটাই ধৰি দিয়া আছে আৰু সেইটো হৈছে যে গ্ৰেজুৱেট হ'ব লাগিব এই পৰীক্ষাটো তিনিটা পৰ্যায়ত অনুষ্ঠিত হয় প্ৰথমতে প্ৰিলিমছ হয় তাৰপিছত মেইনছ আৰু তাৰপিছত ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্ট তো মই ছাত্ৰ ছাত্ৰীসকলক কওঁ যে আমাৰ প্ৰিপেৰেশ্যন কিন্তু উলুটা হ'ব লাগে প্ৰিলিমছ আগতে বুলি প্ৰথমতে আমি প্ৰিলিমছৰ কাৰণে পঢ়িম প্ৰিলিমছ ক্লিয়াৰ কৰিলে মেইনছৰ কাৰণে পঢ়িম মেইনছ ক্লিয়াৰ কৰিলে ইণ্টাৰভিউৰ কাৰণে পঢ়িম তেনেকুৱা হোৱা উচিত নহয় এটা কথা কওঁ যে যিসকলে অসমীয়াত লিখিম বুলি ভাবিছে তেওঁলোকে অসমীয়াত লিখাৰ কাৰণটো এইটো হ'ব নালাগে যে তেওঁলোকে ইংৰাজী নাজানে বহুতৰ এনেকুৱা হ'ব পাৰে যে নাই মই ইংৰাজীটো একেবাৰে নাজানো কাৰণে মই অসমীয়াত লিখিম সেইটো হ'ব নালাগে অসমীয়াত লিখাৰ কাৰণটো হ'ব লাগে যে মোৰ অসমীয়াটো ভাল হয় মোৰ এই ভাষাটোৰ ওপৰত দখল আছে কাৰণ অসমীয়াও নাজানো ইংৰাজীও নাজানো তেনেকুৱা হ'লে কিন্তু অসুবিধা হয় আমি যেতিয়া প্ৰস্তুতি আৰম্ভ কৰোঁ এই পৰীক্ষাটোৰ কাৰণে তেতিয়া এজন প্ৰশাসনিক বিষয়া হিচাপে আচৰণ কৰিবলৈ আমাৰ আচাৰ ব্যৱহাৰ কথা বাৰ্তাত সেইটো প্ৰকাশ পাব লাগিব ইউ শুড এক্ট লাইক এন অফিচাৰ আমি যে এজন অফিচাৰ হ'বলৈ গৈ আছো আমাৰ যদি বডি লেংগুৱেজ সেইটো নহয় তেনেহ'লে আমি কিন্তু সেই পাৰ্চনেলিটিটো যোনটো আমাৰ পৰা বিচৰা হয় ইণ্টাৰভিউৰ সময়ত আমি এক ৰাতি দুই ৰাতিৰ ভিতৰত সেইটো আমি লৈ আহিব নোৱাৰো গতিকে মেইনছটো ক্লিয়াৰ কৰাৰ পিছতো আমি সদায় ভাবিব লাগে যে এই চাইকেলটো কণ্টিনিউ হৈ থাকিব মই অহা বছৰ প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেশ্যন চলাই যাবই লাগিব তাৰ আগতে যদি হৈ যায় ভাল কিন্তু যদি নহয় তেনেহ'লে মই নেক্সট প্ৰিলিমছৰ কাৰণে বহুত পিছ পৰি যাম মই যদি ৰিজাল্ট আহিবলৈ ৰখি থাকোঁ আৰু তাৰপিছত প্ৰিপাৰেশ্যন চলাম বুলি ভাবোঁ তেনেহ'লে কিন্তু বহুত বাকীবিলাকতকৈ পিছ পৰি যাব লাগিব আৰু মুখস্থ বিদ্যাই এই পৰীক্ষাটো কেতিয়াও পাছ কৰিব নোৱাৰে সেইটো সকলোৱে কয় যে মুখস্থ বিদ্যা থাকিলে নহ'ব কনচেপ্ট এটা ধুনীয়াকৈ ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে হয়তো পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব গতিকে এই ক্ষেত্ৰত আপোনালোকে কিদৰে কনচেপ্ট ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰি আহিছে ছাত্ৰ ছাত্ৰীক আমি SPMIS একাডেমীত কি কৰোঁ যে যেতিয়া আমি কিবা এটা বিষয় আমি পঢ়াওঁ আমি কেতিয়াও এইটো এজিউম কৰি নলওঁ যে ছাত্ৰ ছাত্ৰীসকলে আগতে সেই বিষয়টো পঢ়িছে আমি সদায় এইটোৱে ভাবি লওঁ যে যোনটো বিষয় আমি পঢ়াবলৈ গৈ আছোঁ ছাপ'জ হিষ্ট্ৰীয়ে হ'ল যে সেই বিষয়টো ছাত্ৰ ছাত্ৰীসকলে আগতে কেতিয়াও পঢ়াই নাই আৰু আমি একদম জিৰ'ৰ পৰা আৰম্ভ কৰিম আমিতো 2019ৰ পৰাই 5 বছৰ হ'ল SPMৰ এটা কথা মই দেখিছোঁ যে ৱৰ্কিং প্ৰফেশ্যনেলসকলৰ পাৰফৰ্মেঞ্চ সদায় ভাল তেওঁলোকে টাইম মেনেজমেণ্টটো বৰ ধুনীয়াকৈ কৰে যিখিনি সময় পঢ়ে খুব মন দি পঢ়ে আৰু তেওঁলোকে নিজৰ চ'ৰ্চবিলাক খুব লিমিটেড কৰি ৰাখে আদাৰৱাইজ কোনোবা এজন ষ্টুডেণ্ট যদি আছে যাৰ সময়ে দিনটো তেওঁ একো কৰা নাই দিনটো আছে তেতিয়া কি কৰা দেখা যায় প্ৰায় এটা মানসিকতা দেখা যায় যে মই এইটোও পঢ়ি লওঁ নেকি সেইটোও পঢ়ি লওঁ নেকি এইটোও পঢ়োঁ নেকি বহুত বস্তু একেলগে পঢ়ি দিয়ে এটা ছাবজেক্টৰে 10খন কিতাপ তেওঁ পঢ়ি থাকে তাৰপিছত লাগে যে মই এইখনো পঢ়িলোঁ কোনটো মনত ৰাখোঁ অলপমান তেনেকুৱা ধৰণৰ প্ৰব্লেম হয় নমস্কাৰ মই আৰজে চন্দ্ৰিকা আপোনালোক সকলোকে স্বাগতম জনাইছো ৰেডিঅ' গপশ্বপৰ আন এটি পডকাষ্টৰ খণ্ডলৈ আজিৰ পডকাষ্টৰ খণ্ডটি শিক্ষাৰ্থীসকলৰ বাবে লগতে এছপিৰেণ্টসকলৰ বাবে যিসকলে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনত পুহি ৰাখিছে তেখেতসকলৰ বাবে বহু বেছি লাভদায়ক হ'ব বুলি আশা কৰিছো কাৰণ আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি SPMIS একাডেমীৰ এগৰাকী কো-ফাউণ্ডাৰ লগতে শিক্ষক চিন্ময় বৰদলৈ ছাৰ আজি তেখেতৰ সৈতে বহুখিনি কথা পাতিম UPSC APSCৰ বিষয়ে লগতে SPMIS একাডেমী কিদৰে তেওঁলোকৰ শিক্ষাৰ্থীসকলক এই ক্ষেত্ৰত সহায় কৰি আহিছে কিদৰে গাইডেন্স প্ৰদান কৰি আহিছে সেই বিষয়ে বহুখিনি কথা ক'ব আৰু যিসকলে প্ৰিপাৰেচন চলাই আহিছে তেখেতসকলৰ বাবে আজি চিন্ময় ছাৰৰ পৰা বহুখিনি কথা জানিবলৈ চেষ্টা কৰিম গতিকে পডকাষ্টৰ খণ্ডটি শেষলৈকে চাওক নমস্কাৰ ছাৰ আজি আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ ধন্যবাদ ইতিমধ্যে আপোনাৰ বিষয়ে বহুখিনি শুনি আহিছিলোঁ SPMIS একাডেমীৰ সৈতে জড়িত এজন ব্যক্তি লগতে চিন্ময় ছাৰ বুলি হয়তো ফেমাছ SPMত গতিকে আপোনাৰ বিষয়ে শুনি আহিছিলোঁ আজি আপোনাক এইদৰে লগ পাই ভাল লাগিছে বহুখিনি কথা পাতিম আজি আমি UPSC APSCৰ বিষয়ে লগতে SPMৰ বিষয়ে কিদৰে কাম কৰি গৈছে এই ক্ষেত্ৰত প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ কি খবৰ আপোনাৰ ভাল খুব ভাল লাগিছে ইয়াতে আহি পেলাই খুব ধুনীয়া ইয়াতে এৰেঞ্জমেণ্ট ভাল লাগিছে
ধন্যবাদ বাকি এতিয়া প্ৰথমে মই আপোনাৰ জাৰ্নিটোৰ বিষয়ে কিন্তু জানিব বিচাৰিম যেহেতু ইমান বছৰৰ পৰা আপুনি জড়িত হৈ আছে SPMৰ সৈতে আৰু বহু শিক্ষাৰ্থীক ইতিমধ্যে আপুনি তেওঁলোকক কোচিং দিছে বা তেওঁলোকক পঢ়াইছে গতিকে আপোনাৰ বিষয়ে আজি আমি অকমান জানিব বিচাৰিম কিদৰে আপুনি আৰম্ভ কৰিছিলে আসলে মোৰ বিষয়ে ক'বলৈ গ'লে মোৰ জন্ম গুৱাহাটীতে মোৰ দেউতা স্বৰ্গীয় তপন বৰদলৈ তেখেত আৰ্টিষ্ট আছিলে আৰ্টিষ্ট মানে তেখেতে গুৱাহাটী শান্তি নিকেতনৰ পৰা তেখেতে বেচেলৰ অফ ফাইন আৰ্টছ কৰিছিলে আৰু গুৱাহাটীতে তাৰপিছতে তেখেতৰ অৰিজিনেল ঘৰ আছিল যোৰহাট কিন্তু পিছত তেখেতে শান্তি নিকেতনৰ পৰা পাছ কৰাৰ পিছত প্ৰথমতে বিহাৰত আৰু তাৰপিছত আমাৰ ইয়াতে অসমত গুৱাহাটী মেডিকেল কলেজত ষ্টাফ আৰ্টিষ্ট হিচাপে তেখেতে কাম কৰিছিলে মোৰ তেতিয়া গুৱাহাটীতে জন্ম খাৰগুলিত আৰু তাৰপিছত মই গুৱাহাটীতে মোৰ স্কুলীয়া শিক্ষা মই কটন কলেজিয়েট স্কুলৰ পৰা মানে শেষ কৰি তাৰপিছত মই কটন কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ আৰু তাৰপিছত মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং কৰিলোঁ ইঞ্জিনিয়াৰিং পঢ়ি থকা অৱস্থাতে মই যেতিয়া 7th ছেমিষ্টাৰত আছিলোঁ তেতিয়া মোৰ কেম্পাছ ৰিক্ৰুইটমেণ্ট হ'ল তাৰপিছতে 8th ছেমিষ্টাৰ DOT লগে লগে চাকৰিত জইন কৰিবলৈ মই অসমৰ বাহিৰলৈ গ'লোঁ তাতে প্ৰথমতে দিল্লীত থাকিলোঁ এবছৰ তাৰপিছত তাৰপৰা তাতে প্ৰজেক্টটো শেষ কৰি বম্বেলৈ গ'লোঁ তাতে এবছৰ কটালোঁ বম্বেৰ পিছত মোৰ হেডকোৱাৰ্টাৰ্ছত ট্ৰেন্সফাৰ হ'ল কলিকতাত 5 বছৰ থাকিলোঁ আৰু 7 বছৰ তেনেকৈ মই চাকৰি কৰিলোঁ মোৰ চিভিল ইঞ্জিনিয়াৰিং আছিলে গতিকে সেইটো ফিল্ডতে চাকৰি কৰিলোঁ তাৰপিছত 2017ত মই মানে ভাবিলোঁ যে মই ঘৰলৈ ঘূৰি অহাটো উচিত 2015ত মোৰ ডেটা এক্সপায়াৰ কৰিলে গতিকে সেইখিনি সময়ত মই ভাবিছিলোঁ যে মই ঘৰত অহাটো দৰকাৰ আৰু সেইকাৰণে 2017 চনত মই গুৱাহাটীলৈ ঘূৰি আহিছিলোঁ যদিও সেইখিনি সময়ত মই কোনো এটা চাকৰি লৈ পেলাই তেনেকৈ অহা নাছিলোঁ ভাবিছিলোঁ যে গুৱাহাটী যাওঁ দেখা যাব তাতে কিবা নহয় কিবা এটা নিশ্চয় কৰিম আৰু মই যেতিয়া বাহিৰত আছিলোঁ তেতিয়াই লাহে লাহে মোৰ সেই চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰখনলৈ অলপমান মোৰ আগ্ৰহ বাঢ়িছিলে আমি যেতিয়া পঢ়ি আছিলোঁ সেইখিনি সময়ত অসমত চিভিল ছাৰ্ভিচক লৈ আৱেৰনেছ খুব কম আছিলে আমি সেইখিনি সময়ত ইমান গম পোৱা নাছিলোঁ কিন্তু যেতিয়া মই বাহিৰত গ'লোঁ তেতিয়া লাহে লাহে যেতিয়া মই এই ক্ষেত্ৰখনৰ বিষয়ে জানিবলৈ ধৰিলোঁ মই অলপমান ষ্টাডি কৰা আৰম্ভ কৰিলোঁ আৰু সৌভাগ্যক্ৰমে অসমত ঘূৰি অহাৰ পিছত মোৰ এই ক্ষেত্ৰখনৰ লগত জড়িত আন ব্যক্তি কেইজনৰ লগতো মোৰ চিনাকি হ'ল আমাৰ SPMৰ কো ফাউণ্ডাৰ সত্যজিৎ কুমাৰ ছাৰ মৃদুল মিশ্ৰা ছাৰ বিবেক খেতাৱাত ছাৰ তেখেতসকলৰ লগত চিনাকি হ'ল তেখেতসকলৰ সংস্পৰ্শলৈ আহিলোঁ আৰু তেনেকৈয়ে লাহে লাহে আমি ইয়াতে SPM IS একাডেমীটো আৰম্ভ কৰাৰ কথা ভাবি 2019 চনত আমি SPM আৰম্ভ কৰিলোঁ হয় মই যিমানটো জানো আপুনি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ আছিল আপুনি কৈছে কিন্তু তাৰ লগতে আপুনি এগৰাকী আৰ্টিষ্টও হয় অভিনয় কৰিছিল আপুনি ছবি আঁকে লগতে আপুনি লিখা মেলাও কৰে নহয় নে গতিকে ইমান কেইটা আপোনাৰ টেলেণ্ট থকাৰ পাছত তাৰ পাছত আপুনি ইঞ্জিনিয়াৰিং কৰিলে আৰু তাৰ পাছত এই টিচিং লাইনটোলৈ অহা কিবা নহয় কিবা এটা হয়তো এনেকুৱা ধৰণৰ কথা তাৰ আঁৰত লুকাই আছে সকলোৰে জীৱনত থাকে হয়তো কিবা এটা প্ৰফেশ্যন লোৱাৰ আঁৰত আপোনাৰ জীৱনৰ সেই কাহিনীটো কি আছিল আচলতে কেনেকুৱা হয় এতিয়া সৰু থাকোঁতে মোৰ এক্টিঙত খুব ৰাপ আছিলে মই প্ৰায় মোৰ 6 বছৰ বয়সৰ পৰাই মই এক্টিং কৰিছোঁ সেইখিনি সময়ত নাটক কৰিছিলোঁ মই গুৱাহাটীৰ বাহিৰতো তেতিয়া আমাৰ তেজপুৰত এখন সদৌ অসম শিশু নাট প্ৰতিযোগিতা হয় তাতে অংশগ্ৰহণ কৰিবলৈ সেই 6 বছৰ পৰাই যাওঁ ঘৰৰ পৰা অকলে ঘৰৰ কোনো নাযায় তেনেকৈ অকলে যাওঁ টিমটোৰ লগত যাওঁ তাতে গৈ পেলাই আমি প্ৰথমবাৰ আমি বেষ্ট টিম পাইছিলোঁ উৎসাহ পালোঁ পিছৰবাৰ গ'লোঁ আকৌ প্ৰাইজ পালোঁ থাৰ্ড টাইম গ'লোঁ আকৌ আমি পালোঁ তেনেকৈ লাহে লাহে মোৰ মানে উৎসাহটোও বাঢ়ি আহিবলৈ ধৰিলে তেনেকৈ মই প্ৰায় JECলৈ পঢ়িবলৈ যোৱাৰ আগলৈকে মই এক্টিং কৰি আছিলোঁ নিয়মীয়াভাৱে মই টেলিফিল্ম হওক ডকুমেণ্টাৰী হওক 2খন আৰ্ট ফিল্মো কৰিলোঁ এখন 97ত কৰিছিলোঁ এখন 99ত তেনেকুৱাকৈ এক্টিঙৰ লাইনটোৰ লগত জড়িত হৈ আছিলোঁ আৰু আচলতে সেইখিনি সময়ত মই এক্টৰে হ'ম বুলি ভাবিছিলোঁ আগতে কিন্তু JECলৈ যোৱাৰ পিছত মোৰ অলপমান সেই এক্টিঙৰ পৰা মই অলপমান আঁতৰি আহিলোঁ JECতে মই লাষ্ট কৰিছিলোঁ JECত গৈ পেলাই ফাৰ্ষ্ট ইয়েৰত সেইবাৰ বেষ্ট এক্টৰ এৱাৰ্ডটো পাইছিলোঁ আমাৰ JECৰ তাৰপিছত JECৰ পৰা যেতিয়া মই চাকৰি সূত্ৰে বাহিৰলৈ যাবলগীয়া হ'ল তেতিয়া লাহে লাহে আৰু এক্টিঙৰ লগত মোৰ অলপমান কানেকশ্যনটো নোহোৱা হ'ল তাৰপিছত মই এক্টিং কৰা নাই অৱশ্যে কিন্তু সেই চাকৰিৰ সময়ত আকৌ যেতিয়া মই বাহিৰত আছিলোঁ তেতিয়া লাহে লাহে মোৰ অকলে থাকোঁ সময়বিলাক অলপমান কটাবলৈ কেতিয়াবা মোৰ দিগদাৰ হয় আমনি লাগে তেনেকৈ লাহে লাহে মোৰ ছবি অঁকাৰ ওপৰত ইণ্টাৰেষ্টটো আহিবলৈ ধৰিলে এনেও দেউতা যিহেতু আৰ্টিষ্ট আছিলে গতিকে হয়তো অলপমান মোৰ তাতে আছিলে সেইটো কিন্তু মই বহুত চিৰিয়াছলি পাৰ্চু কৰা নাছিলোঁ আগতে কিন্তু সেই কলিকতা বম্বে তাতে থকা সময়ত মই ৰুমত যেতিয়া থাকোঁ তেতিয়া লাহে লাহে ছবি আঁকিবলৈ আৰম্ভ কৰিলোঁ আৰু তেনেকৈ সেইটোত অলপমান মই ইম্প্ৰুভ কৰিছিলোঁ আৰু
চাকৰি যেতিয়া মই কৰি আছিলোঁ কৰি থকা অৱস্থাটো মই ভাবিছিলোঁ যে এই ক্ষেত্ৰখনতে মই কাম কৰি যাম ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰখনতে কিন্তু 5-6 বছৰ পিছত মোৰ এনেকুৱা ভাৱ হৈছিল যে চাকে মই এই কামটোৰ কাৰণে মই নহয় বা মই চাকে বেলেগ কিবা বিচাৰোঁ মোৰ লাইফৰ পৰা আৰু মই সদায় এইটো কথাত বিশ্বাস কৰিছিলোঁ যে মনটোৱে যদি কৈ আছে বেলেগ কিবা এটা পাৰ্চু কৰিব লাগে তেনেহ'লে আমি জীৱনত এবাৰ নহয় এবাৰ সেইটো ট্ৰাই কৰা উচিত মানে নহ'লে পিছত ৰিগ্ৰেট হয় যে সময় থাকোঁতে মই কিয় ৰিস্কটো নল'লোঁ বা সময় থাকোঁতে মই কিয় চেষ্টা নকৰিলোঁ আৰু মোৰ কাৰণে সদায় সফলতাৰ মোৰ কাৰণে সংজ্ঞাটো এনেকুৱাই যে যদি মই মনে বিচৰা কামটো কৰি থাকিব পাৰিছোঁ জীৱনত মোৰ সেইটোৱে সফলতা তাৰ পৰা মই কি আৰ্জিছোঁ বা কি মই হেৰাইছোঁ সেইটো ইমান মেটাৰ নকৰে মই যদি মোৰ ভাল লগা কামটো কৰি কৰি জীৱনটো কটাই দিব পাৰোঁ তেনেহ'লে সেইটোৱে এটা সফল জীৱন বুলি ক'ব পাৰি ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনত মই প্ৰথম 4-5 বছৰ খুব এনজয় কৰিছিলোঁ কিন্তু লাহে লাহে মই ৰিয়েলাইজ কৰিলোঁ যে সেই ক্ষেত্ৰখন চাকে মোৰ কাৰণে নহয় বা মই বেলেগ লাইনত যাব বিচাৰোঁ আৰু টিচিঙত মোৰ ইণ্টাৰেষ্ট আগৰ পৰাই আছিলে মই ভাবিছিলোঁ টিচিংটো মোৰ ইণ্টাৰেষ্ট আছিলে মই টিচাৰ হোৱাৰ মই ভাবিছিলোঁ কিন্তু মই কোনো স্কোপ বা কোনো মই সুবিধা পোৱা নাছিলোঁ কাৰণে সেইটো আৰু মোৰ পাৰ্চু কৰা হোৱা নাছিলে কিন্তু ইয়াতে যেতিয়া মই ঘূৰি আহিলোঁ আহাৰ পিছত যেতিয়া মই প্ৰথমতে SPM আমি আৰম্ভ কৰাৰ আগতেও বেলেগ ইনষ্টিটিউটত মই পঢ়ুৱাইছিলোঁ যেতিয়া মোৰ প্ৰথম অফাৰটো আহিছিলে টিচিঙৰ কাৰণে তেতিয়া মই চাকৰি এটা কৰি আছিলোঁ গুৱাহাটীত আহি পেলাই মই এটা জব পাইছিলোঁ জবটো মই কৰি আছিলোঁ যেতিয়া টিচিঙৰ অপশ্যনটো আহিছিলে এই চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰখনতে মই একো নভবাকৈ মোৰ চাকৰিটো এৰি দিছিলোঁ কাৰণ মই নাজানো যে তেতিয়া মই কি ভাবি এৰিছিলোঁ আজি মোৰ ভাবিলে লাগে আচৰিত কিন্তু সেইখিনি সময়ত মোৰ লাগিছিলে যে যিহেতু মই টিচিঙত মোৰ ইণ্টাৰেষ্ট আছে মই এবাৰ হ'লেও সেইটোতো মই কৰি চাব বিচাৰোঁৱেই আৰু যেতিয়া টিচিং আৰম্ভ কৰিলোঁ লাহে লাহে মই ৰিয়েলাইজ কৰিলোঁ যে এইটোৱে এনেকুৱা এটা বৃত্তি যোনটোত মই থাকিব বিচাৰোঁ এইটোৱে এটা কাম যোনটো মই সদায় কৰি যাব বিচাৰোঁ মই নিজৰ ভিতৰত থকা সেই পেশ্যনটো মই সেইখিনি সময়ত আইডেণ্টিফাই কৰিলোঁ যে নাই মই পঢ়ায়ে ভাল পাওঁ মই সেইটোৱে কৰিম আৰু তেনেকুৱাকেই আহিলোঁ এনেকুৱা কোনো মানে একদম এনেকুৱা মুভমেণ্ট নাই যে পুৰা লাইফটো ইউ টাৰ্ণ লৈ ল'লে তেনেকুৱা নহয় কিন্তু মই জাষ্ট মোৰ মনটোৰ কথা শুনি শুনি আগবাঢ়ি গৈ থাকিলোঁ আৰু যেতিয়া যি সুবিধা পালোঁ মই সেই অনুযায়ী কাম কৰি গৈ থাকিলোঁ টিচিঙত সোমাওঁতেও পঢ়াব ল'লোঁ ষ্টুডেণ্টে ভাল পালে এপ্ৰিচিয়েট কৰিলে আৰু তাৰপিছতেই বাকী কেইজনৰ সংস্পৰ্শলৈ আহিলোঁ আৰু তেওঁলোকেও ক'লে যে ছাৰ আমি এনেকুৱা এটা কৰিব পাৰোঁ মই ক'লোঁ নিশ্চয় গুৱাহাটীত তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট সুবিধা হ'ব তেনেকুৱাকৈ আৰু তেনেকৈ আৰম্ভ হ'ল বুলি ক'ব পাৰি আৰু কয় ন যিটোত ধৰক আপুনি কৰি সুখ পাইছে সেই কামটোৱে আপোনাক সুখ দিয়ে তেনেকুৱা ধৰণৰ আৰু সেইটোৱে ধৰক সেইটোকে লৈ আমি আগবাঢ়িব লাগে বহুতে থাকে ধৰক পেৰেণ্টছৰ প্ৰেছাৰ বা তেনেকুৱা ধৰণৰ আপুনিও হয়তো পাইছে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ মাজতে হয়তো তেনেকুৱা ধৰণৰ বহুতো পাইছে কিন্তু যিসকলে মনৰ পৰা ধৰক বিচাৰিছে তেওঁলোকে যে এইটো কেৰিয়াৰে তেওঁলোকে বাছি ল'ব সেই ক্ষেত্ৰত যদি যায় তেন্তে নিশ্চয় সেয়া তেওঁলোকৰ বাবে আৰু তেওঁলোকে মানে এই পৰীক্ষাটোৰ যেতিয়া প্ৰস্তুতি চলোৱা যায় তেতিয়া মেণ্টেল ষ্ট্ৰেংথটো বহুত দৰকাৰ মেণ্টেল ষ্ট্ৰেংথ ইন দ্য চেন্স যে মানুহে বা ছাত্ৰ ছাত্ৰীসকলে এই জাৰ্ণিটো এনজয় কৰিব লাগিব আদাৰৱাইজ প্ৰিপেৰেশ্যন চলোৱাটো ইমান ইজি নহয় কাৰণ ইয়াতে বহুতখিনি বস্তু পঢ়িব লাগে ৰিভাইজ কৰিব লাগে এনচাৰ ৰাইটিং আছে মক টেষ্ট আছে এই গোটেইখিনি মানে কৰি থাকিবৰ কাৰণে তেওঁ সেই বস্তুটো এনজয় কৰিব লাগিব আউট অফ কম্পালশ্যন বা বাধ্যত পৰি কোনেও এই জাৰ্ণিটো মানে কমপ্লিট কৰিব নোৱাৰে গতিকে যিসকলে এই পৰীক্ষাটো দিম বুলি ভাবিছে তেওঁলোকৰ নিজৰ মনৰ পৰা সেইটো আহিব লাগিব নহ'লে তেওঁলোকৰ কাৰণে অন্যথা এই জাৰ্ণিটো বহুত বেছি টাফ হৈ যাব হয় আপুনি ইমান বছৰৰ পৰা ইয়াৰ সৈতে জড়িত হৈ আছে যিহেতু আৰু আপুনিও কৈছিলে সেই সময়ত অসমত সেই যিটো পৰিৱেশ আছিলে সেই পৰিৱেশটো ইমান মানে ধৰক ভাল নাছিলে মানুহবিলাকে ভয় কৰিছিলে মানে সজাগতাটো নাছিলে কম আছিলে আৰু ভয় আছিলে মানুহৰ মাজত যে আমি ইমানখিনি পঢ়ি পিনেও আমি পাছ হ'ম নে বা বহুখিনি কথা তাৰ সৈতে জড়িত আছিলে আৰু এতিয়া বৰ্তমান সময়ত নিকাভাৱে পৰীক্ষাসমূহ হৈ আছে মানুহৰ মাজত সেইটো এটা ভাল ইম্পেক্ট বা পজিটিভ ইম্পেক্ট পেলাই বুলি আপুনি ভাবে নেকি নিশ্চয় আগতে এটা অনিশ্চয়তাত ভুগিবলগীয়া হৈছিলে সেইকাৰণে যোনখিনি মেধাৱী ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকে এই পৰীক্ষাটোৰ কথা ভবা নাছিলে কাৰণ স্বচ্ছ নাছিলে নিকা নাছিলে পঢ়াত ভাল হ'লে বা কষ্ট কৰিলেই যে চাকৰিটো পাব তাৰ কোনো নিশ্চয়তা নাছিলে কিমান বছৰ মূৰত পৰীক্ষা হ'ব সেইটোও নাজানে যদি প্ৰস্তুতি আৰম্ভ কৰে 2 বছৰে ৰখিব লাগে নে 3 বছৰে ৰখিব লাগে কোনো ধৰণৰ নিশ্চয়তা নাছিলে সেইকাৰণে সেইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলে চিভিল ছাৰ্ভিচটো অসমত এটা কেৰিয়াৰ অপশ্যন হিচাপে বাছি ল'ব বিচৰা নাছিলে আৰু তেওঁলোকে সেইকাৰণে অসমৰ বাহিৰলৈও তেওঁলোকে চাকৰি সূত্ৰে গুচি গৈছিলে কিন্তু এই যোনটো ৰিফৰ্ম হ'ল এই গোটেই প্ৰক্ৰিয়াটোত যিটো এটা সংস্কাৰ অনা হ'ল যেনেকৈ ৰিফৰ্ম কৰা হ'ল
নিকা আৰু স্বচ্ছভাৱে পৰীক্ষাটো অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰা হ'ল নিয়মিতভাৱে প্ৰত্যেক বছৰে পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ল তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্টখিনি পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আজিকালি মই প্ৰায়ে দেখিবলৈ পাইছোঁ যে গ্ৰেজুৱেশ্যনৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাটোকেই ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে লয় প্ৰথম প্ৰাধান্য এইটোকেই দিয়ে বা বহুতেতো গ্ৰেজুৱেশ্যন কৰি থকা অৱস্থাটো আমাৰ ওচৰলৈ আহে যে ছাৰ আমি প্ৰস্তুতি চলাব বিচাৰোঁ আমি কেনেকৈ কি কৰিব লাগে সেই সজাগতাটো আগতে নাছিলে এতিয়া যদি হৈছে তাৰ একমাত্ৰ কাৰণ হৈছে যে এই গোটেই প্ৰক্ৰিয়াটোৰ এটা ৰিফৰ্ম হৈছে সংস্কাৰ হৈছে নিকা আৰু স্বচ্ছ হৈছে মানুহৰ সেই বিশ্বাসটো আহিছে যে আমি যদি চেষ্টা কৰোঁ আমি যদি ভালকৈ পঢ়োঁ তেনেহ'লে আমিও মেৰিটৰ বেচিছত এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিম আৰু সেইটো মই ক'ম যে খুব এটা যোগাত্মক পৰিৱৰ্তন আমাৰ অসমত এইটো দিশত হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত আপুনি কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিছে তেতিয়াৰ পৰা বৰ্তমান সময়লৈকে নহয় যেনেকৈ মই ক'লোঁ সেইখিনি সময়ত চিভিল ছাৰ্ভিচক লৈ পেলাই সজাগতাৰ অভাৱ আছিলে বাকী ক্ষেত্ৰবিলাকত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে ভাল প্ৰদৰ্শনী দেখুৱাই আছিলে এতিয়া মই যেতিয়া অসমৰ বাহিৰত আছিলোঁ তেতিয়া বহুত অসমৰ ল'ৰা ছোৱালী বাহিৰত মই লগ পাইছোঁ আৰু সকলো ছেক্টৰতে মই দেখিবলৈ পাইছিলোঁ যে অসমৰ ল'ৰা ছোৱালীসকলে ভাল কাম কৰি আছে IT ছেক্টৰত হওক কনষ্ট্ৰাকশ্যনত হওক বা কালচাৰেল লাইনতো হওক কেৱল মাত্ৰ চিভিল ছাৰ্ভিচৰ ক্ষেত্ৰখনত মানে UPSCৰ ক্ষেত্ৰখনত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে আশা কৰা ধৰণে ফল দেখুৱাবলৈ পৰা নাছিলে তেতিয়া মই ভাবিছিলোঁ যে অসমৰ পৰা UPSC ক্লিয়াৰ কৰা ষ্টুডেণ্ট কম কিয় হয় আৰু লাহে লাহে মই এইটো বুজিব পাৰিছিলোঁ যে অসমত সেই পৰিৱেশটো এতিয়াও গঢ় লৈ উঠা নাছিলে যিটো পৰিৱেশৰ প্ৰয়োজন হয় এটা এক্সামৰ প্ৰস্তুতি চলাবৰ কাৰণে আৰু আমি যেতিয়া ইয়াতে SPM আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ এটা উদ্দেশ্য সেইটোৱে আছিল যে গুৱাহাটীতো মই যাতে তেনেকুৱা এটা শৈক্ষিক পৰিৱেশ গঢ় দিব পাৰোঁ য'ত ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুতিটো ভালকৈ চলাই যাব পাৰে কাৰণ ইয়াতে ছাত্ৰ ছাত্ৰীসকলক যদি ভালকৈ গাইড কৰা হয় তেওঁলোক কষ্ট কৰিবলৈ সাজু আছে মই ইমান বছৰে বহুত ছাত্ৰ ছাত্ৰীক পঢ়াইছোঁ আৰু মই খুব গৌৰৱেৰে কওঁ যে অসমৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰে তেওঁলোকে নিষ্ঠা সহকাৰে নিজৰ প্ৰস্তুতি চলাই যায় তেওঁলোকে সততাৰে অধ্যাৱসায়ৰ জৰিয়তে তেওঁলোকে এই পৰীক্ষাটো ক্লিয়াৰ কৰিব বিচাৰে আমি তেওঁলোকক যদি ঠিক মানে দিশত আগুৱাই লৈ যাব পাৰোঁ তেওঁলোকৰ সেই কষ্ট তেওঁলোকৰ সেই প্ৰচেষ্টাক যদি আমি ঠিক ডিৰেকশ্যনত লৈ যাব পাৰোঁ তেনেহ'লে অসমৰ ল'ৰা ছোৱালীয়ে নিশ্চয়কৈ ইয়াতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব আৰু সেই উদ্দেশ্যেই আমি আচলতে SPM IAS একাডেমি ইয়াতে আৰম্ভ কৰিছিলোঁ আৰু এটা ইক'চিষ্টেম ইয়াতে ডেভেলপ কৰিবলৈ চেষ্টা কৰিছিলোঁ বৰ্তমান সময়ত কিন্তু আপোনাৰ কোচিং বুলি ক'লে বা UPSC APSCৰ কথাই ক'লে যদি কয় গুৱাহাটীত কোচিং কৰিব আহিছে SPMৰ কথাই কিন্তু সকলোৱে প্ৰথমে কয় যে SPMত কৰি আছা নেকি তেনেকুৱা ধৰণৰ এটা আপোনালোকে বৰ্তমান সময়ত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব গতিকে এই পৰিৱেশটোৰ কথা যিহেতু আপুনি ক'লে যে পৰিৱেশটো আগতে নাছিলে এতিয়া সেই পৰিৱেশটো বহুত ভাল হৈছে বহুতখিনি আগুৱাইছে মানুহ ইণ্টাৰেষ্টেড হৈছে পেৰেণ্টছেও সেইখিনি ক্ষেত্ৰত সহায় কৰিছে বা তেওঁলোকেও কৰিছে গতিকে এই ক্ষেত্ৰত SPMে কেনেকুৱা ধৰণৰ আপোনাৰ ৰোল বা মেজৰ ৰোল প্লে কৰিছে বুলি আপুনি ক'ব বিচাৰে হয় SPMে বেসিক্যালি SPMত কি হ'ল আমাৰ যিসকল আমি আছোঁ ইয়াতে কো-ফাউণ্ডাৰ হিচাপেও সত্যজিৎ ছাৰে হওক বা মৃদুল মিশ্ৰা ছাৰ হওক তেখেতসকলেও এতিয়া সত্যজিৎ কুমাৰ ছাৰ তেখেত IIT ৰুৰকিৰ পৰা পাছ কৰা মৃদুল মিশ্ৰা ছাৰ আছে আমাৰ কো-ফাউণ্ডাৰ তেখেত IIT কানপুৰৰ পৰা পাছ কৰা আৰু তাৰপিছত তেওঁলোকে দিল্লীত বহুদিন কটাইছে এই ক্ষেত্ৰখনৰ লগত চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যনৰ লগত ময়ো যেতিয়া বাহিৰত আছিলোঁ তেতিয়াও মই সেই গোটেই এনভাইৰনমেণ্টটো দেখিবলৈ পাইছিলোঁ মোৰ প্ৰথম পোষ্টিংটো দিল্লীতেই আছিলে গতিকে আমি নিজ চকুৰে সেই পৰিৱেশটো আমি দেখি আহিছোঁ আমি তাতে কি হয় কেনেকৈ হয় সেইখিনি আমি নিজে এক্সপেৰিয়েঞ্চ কৰি আহিছোঁ আৰু অসমত আহি আমি তেতিয়া উপলব্ধি কৰিছিলোঁ যে তেনেকুৱা এটা পৰিৱেশ অসমত দিয়া হোৱা নাই SPMে প্ৰথম তেনেকুৱা এটা পৰিৱেশ অসমত আনিবলৈ চেষ্টা কৰিছিলে আমি খুব সৰুকৈ আৰম্ভ কৰিছিলোঁ আজি SPM বুলি ক'লে মানুহে চিনি পায় সেইখিনি সময়ত আমি ডেকা ল'ৰা চাৰিজনে আমি জাষ্ট আৰম্ভ কৰিছিলোঁ আমি বহুত সৰুকৈ কৰিছিলোঁ কিন্তু আমি আমাৰ ফালৰ পৰা 100% দি দিছিলোঁ আমি তিনিজনেই পঢ়াওঁ মানে বহুত ইনষ্টিটিউটত তেনেকুৱা নহয় ফাউণ্ডাৰ্ছে নপঢ়ায় আমাৰ এনেকুৱা আছিলে যে আমি তিনিজনেই ফাউণ্ডাৰ হয় আৰু আমি তিনিজনেই পঢ়াই আছোঁ গতিকে আমি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট নাছিলোঁ আমি 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা 8 ঘণ্টা আমি পঢ়ায়ে থাকোঁ আৰু যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীয়ে বুজি নাপায় তেতিয়ালৈকে আমি পঢ়াই থাকোঁ গতিকে লাহে লাহে চাগে ষ্টুডেণ্টৰ SPMৰ ওপৰত সেইকাৰণে বিশ্বাসটো বাঢ়িবলৈ ধৰিলে তেওঁলোকে ইয়াতে আহি পেলাই তেওঁলোকে চাগে সেই ছেটিছফেকশ্যনটো পালে
যে আমাৰ লগত সমানে কষ্ট কৰিবলৈ ছাৰহঁত ৰেডি আছে সেই বস্তুটো মই ভাবোঁ যে অসমত নতুন আছিলে নেকি সেইখিনি সময়ত যাৰ কাৰণে হয়তো আমাৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ আস্থা বাঢ়িবলৈ ধৰিলে আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ লগত পঢ়ি আছিল তেওঁলোকেই এজন দুজনক তেনেকৈ মুখৰ কথাত SPMৰ প্ৰচাৰ বেছিকৈ হৈছিলে মানে আমাৰ তাত যি পঢ়িবলৈ আহিছিলে তেওঁলোকে হয়তো নিজৰ ৰিলেটিভ বন্ধুবৰ্গক বা ফেমিলিৰ কাৰোবাক তেওঁলোকক কৈছিলে যে নাই SPMত ভাল হয় তেনেকৈ ষ্টুডেণ্ট বাঢ়ি যাবলৈ ধৰিলে আৰু ষ্টুডেণ্ট বাঢ়ি যোৱাৰ ফলত এনেকুৱাও হ'ল যে আমি তিনিজনে অকল পঢ়াব এতিয়া যথেষ্ট নহয় আমি তিনিজনে পঢ়ালে বহুত বেটছো বাঢ়িলে তেতিয়া বহুত বাহিৰৰ ফেকাল্টি আহি আমাৰ লগত তেওঁলোক জড়িত হ'ল আৰু আমাৰ SPMৰ যিসকল ফেকাল্টি আছে মেক্সিমাম যিমান ফেকাল্টি আছে বাহিৰৰ হয় কিন্তু তেওঁলোকে সেই UPSCৰ ক্ষেত্ৰখনৰ লগত তেওঁলোকে এটা দীঘলীয়া সময় কটাইছে তেওঁলোকৰ প্ৰত্যেকেই মানে এই জাৰ্নিটো তেওঁলোকে জানে তেওঁলোকে নিজে বহুবাৰ ইণ্টাৰভিউত এপিয়াৰ হৈছে UPSCত গতিকে সেই শিক্ষকসকলো আহি যেতিয়া আমাৰ লগত জড়িত হ'ল আমাৰ যেতিয়া টিমটো অলপমান বাঢ়িলে তেতিয়া তেওঁলোকৰ সেই অভিজ্ঞতায়ো আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি সহায় কৰিলে কাৰণ তেওঁলোকে যি ভুল কৰিছিলে ছাত্ৰ ছাত্ৰীয়ে যাতে সেইখিনি ভুল আকৌ নকৰে সেইটো তেওঁলোকে নিশ্চিত কৰিবলৈ চেষ্টা কৰিলে বা এনসাৰ ৰাইটিং কেনেকৈ কৰিব লাগে টেষ্ট কিমান দিব লাগে ৰিভিজন কিমান ইম্পৰ্টেণ্ট হয় সেই কথাবিলাক বাৰে ছাত্ৰ ছাত্ৰীসকলক বুজোৱা হ'ল শিকোৱা হ'ল আৰু সেইকাৰণে হয়তো মানে যোৱা কেইবছৰত SPMৰ ছাত্ৰ ছাত্ৰীসকলে সেই ভাল ফল দেখাবলৈ সক্ষম হৈছে হয় আপুনি এই ক্ষেত্ৰত মাইণ্ডছেটৰ কথা কৈছিল মাইণ্ডছেটটো খুব বেছি ষ্ট্ৰং হোৱাৰ প্ৰয়োজন বুলি কৈছিল হয় গতিকে এই ক্ষেত্ৰত যেতিয়া এগৰাকীয়ে সিভিল সাৰ্ভেন্টৰ বাবে প্ৰিপাৰেচন চলায় সেই ক্ষেত্ৰত নলেজে কেৱল বা পঢ়া শুনাত খুব চোকা হ'লেই নহয় তেনেকুৱা ধৰণৰ কথাও এটা আছে নিশ্চয় আৰু সেই মাইণ্ডছেটৰ কথা আহে তো এই ক্ষেত্ৰত মই জানিব বিচাৰিম কেনেকুৱা ধৰণৰ মাইণ্ডছেট হ'ব লাগে এগৰাকী এস্পিৰেণ্টৰ যেতিয়া তেওঁ প্ৰিপাৰেচন চলাই নিছে বা প্ৰিপাৰেচন চলোৱাৰ আগত বা যেতিয়া ভাবিছে ধৰক মই এই ফিল্ডত যাম বা এইটোৱে মই নিজৰ কেৰিয়াৰ হিচাপে বাছি ল'ম হয় এই কথাটো ঠিক মানে সিভিল সাৰ্ভিস এক্সামটো লৈ পেলাই কিছুমান ভুল ধাৰণা আছে যেনে তাৰে ভিতৰত এটা ভুল ধাৰণা হৈছে যে পঢ়াত খুব চোকা হ'লেহে এই পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰি বহুতো ছাত্ৰ ছাত্ৰীয়ে মানে সেইটো সোধে কেতিয়াবা ফোন কৰে আহে যে ছাৰ মোৰতো স্কুলত পাৰ্চেণ্টেজ ইমান ভাল নাছিলে মইতো ছেকেণ্ড ডিভিজন পাইছোঁ বা মোৰ মাৰ্কছ কম আছিলে মই এই পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিমনে গতিকে আজি এই মাধ্যমৰ যোগেদি মই জনাব বিচাৰোঁ যে স্কুল কলেজত কিমান মাৰ্কছ পাইছিলে কিমান পাৰ্চেণ্টেজ পাইছিলে তাৰ ওপৰত সেইটোৱে একো মেটাৰ নকৰে কাৰণ সিভিল সাৰ্ভিস এক্সামত এপিয়াৰ হ'বৰ কাৰণে কোৱালিফিকেশ্যন এটাই ধৰি দিয়া আছে আৰু সেইটো হৈছে যে গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব সেইটোৱে একমাত্ৰ ক্ৰাইটেৰিয়া ইয়াতে কোৱা হোৱা নাই যে মেট্ৰিকত ইমান পাৰ্চেণ্টেজ পাব লাগিব ডিগ্ৰীত ইমান পাৰ্চেণ্টেজ পাব লাগিব কাৰণ স্কুল কলেজত যেনেকৈ আমি পঢ়োঁ যেনেকৈ আমি পৰীক্ষা দিওঁ যেনেকৈ এনসাৰ লিখোঁ বা যি মাৰ্কিং ছিষ্টেম আছে তাৰ ওপৰত ভিত্তি কৰি এইটো ক'ব পৰা নাযায় যে বেছি নম্বৰ পোৱাজন এজন ভাল প্ৰশাসনিক বিষয়া হ'ব পাৰিবনে নোৱাৰে গতিকে এই গোটেই পৰীক্ষাৰ ইভালুৱেশ্যন প্ৰচেছটো বেলেগ স্কুলত বহুত নম্বৰ পোৱা ষ্টুডেণ্ট এজনে হয়তো সিভিল সাৰ্ভিস এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিব পাৰে আনহাতে স্কুলত বহুত ভাল পাৰফৰ্ম কৰিব নোৱাৰা ষ্টুডেণ্ট এজনেও হয়তো সিভিল সাৰ্ভিস এক্সামটো ক্লিয়াৰ কৰি দিব পাৰে কাৰণ ইয়াতে গোটেই প্ৰচেছটোৱে বেলেগ ইয়াতে আমি যেতিয়া উত্তৰ লিখিম উত্তৰ লিখাৰ গোটেই এপ্ৰ'চটোৱে বেলেগ হয় আৰু মানে লাহে লাহে এই পৰীক্ষাৰ গোটেই ট্ৰেণ্ডটো চেঞ্জ হৈ আহিছে পেটাৰ্ণটো কুৱেশ্যনৰ পেটাৰ্ণ চেঞ্জ হৈ আহিছে কেৱল মাত্ৰ কিতাপ পঢ়ি পেলাই এই পৰীক্ষাটো কিন্তু এতিয়া ক্লিয়াৰ কৰিব পৰা নাযায় কাৰণ কুৱেশ্যন যিবিলাক সোধা হয় সেইবিলাক খুব ডাইনেমিক মানে উদাহৰণস্বৰূপে যোৱাবাৰ APSCৰ মেইনছৰ পৰীক্ষাত ভৱেন্দ্ৰনাথ শইকীয়াৰ চিনেমাৰ বিষয়ে সোধা হৈছে আমাৰ ৰীমা দাসৰ চিনেমাৰ বিষয়ে সোধা হৈছে সেইবিলাক কোনেও স্কুল কলেজৰ কিতাপত পঢ়ি নাহে গতিকে এজন এস্পিৰেণ্টে যি এই পৰীক্ষাটো দিব বিচাৰে তেওঁ খুব সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব তেওঁ অকল কিতাপৰ মাজত সোমাই থাকিলেও নহ'ব তেওঁ চাৰিওকাষে কি হৈ আছে সেই প্ৰতিও তেওঁ সচেতন তাৰ প্ৰতিও তেখেতে সদায় নজৰ ৰাখিব লাগিব যে তেওঁৰ ওচৰে পাজৰে কি হৈ আছে তেওঁ পঢ়িবও লাগিব তেওঁ তাৰ লগতে কালচাৰেল কি হৈ আছে চিনেমাও চাব লাগিব খেলো চাব লাগিব সেই গোটেইবিলাক যেতিয়া কৰিব তেতিয়াহে এটা ডাইনেমিক পাৰ্চনেলিটি ডেভেলপ হয় আৰু এই ক্ষেত্ৰখনত সেই ডাইনেমিক পাৰ্চনেলিটিটো খুব দৰকাৰ
কাৰণ বেলেগ বেলেগ ধৰণৰ ইস্যু আহিব, বেলেগ বেলেগ ধৰণৰ ইস্যু হেণ্ডেল কৰিব লাগে, গতিকে সেই বস্তুটো ইয়াতে চোৱা হয়। গতিকে কোনোবাই যদি ভাবিছে যে স্কুল কলেজত ভাল নম্বৰ পালেহে এই পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰি, সেইটো নহয়। আপুনি যিমানেই মাৰ্কছ নাপাওক কিয়, মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত বা গ্ৰেজুৱেশ্যনত, ডাজেণ্ট মেটাৰ, কেৱল গ্ৰেজুৱেট হ'লে হ'ল। আপুনি যি ষ্ট্ৰীমৰে নহওক কিয়, আৰ্টছ, ছায়েন্স, কমাৰ্চ, মেডিকেল, ইঞ্জিনিয়াৰিং, ডাজেণ্ট মেটাৰ। আপুনি ৰেগুলাৰ ষ্টুডেণ্ট হয়নে, কৰেছপণ্ডেঞ্চত কৰিছে, ডাজেণ্ট মেটাৰ, একো মেটাৰ নকৰে। কেৱল এটাই ক্ৰাইটেৰিয়া, গ্ৰেজুৱেট হয়নে নহয়। ঠিক আছে, আপুনি অসমীয়া মাধ্যমত পঢ়িছে নে ইংৰাজী মাধ্যমত পঢ়িছে, একো মেটাৰ নকৰে। গতিকে সেই যিটো এটা ভুল ধাৰণা আছে যে পঢ়াত চোকা হ'লে, স্কুলত ভাল নম্বৰ পালেহে এই পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰি, সেইটো নহয়। দ্বিতীয়তে আপুনি প্ৰশ্নটো কৰিছিলে মোক যে কেনেকে তেওঁলোকৰ মাইণ্ডছেটটো কেনেকুৱা হ'ব লাগে। এই পৰীক্ষাৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত যেতিয়া ষ্টুডেণ্ট আহে, ফাৰ্ষ্ট ক্লাছটোতে মই এটা কথা কওঁ, যোনটো মই আজি এই মাধ্যমৰ যোগেদিও মই ক'বলৈ বিচাৰোঁ। এই পৰীক্ষাটো 3টা পৰ্যায়ত অনুষ্ঠিত হয়। প্ৰথমতে প্ৰিলিমছ হয়, তাৰপিছত মেইনছ, আৰু তাৰপিছত ইণ্টাৰভিউ, পাৰ্চনেলিটি টেষ্ট। তো মই ছাত্ৰ ছাত্ৰীসকলক কওঁ যে আমাৰ প্ৰিপেৰেশ্যন কিন্তু ওলোটা হ'ব লাগে। প্ৰিলিমছ আগতে বুলি প্ৰথমতে আমি প্ৰিলিমছৰ কাৰণে পঢ়িম, প্ৰিলিমছ ক্লিয়াৰ কৰিলে মেইনছৰ কাৰণে পঢ়িম, মেইনছ ক্লিয়াৰ কৰিলে ইণ্টাৰভিউৰ কাৰণে পঢ়িম, তেনেকুৱা হোৱা উচিত নহয়। মই কওঁ যে আমি ওলোটাকে পঢ়িব লাগে। আমি আটাইতকৈ আগতে প্ৰিপেয়াৰ কৰিব লাগে ইণ্টাৰভিউৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকল অলপ আচৰিত হয় যে ইণ্টাৰভিউটোতো লাষ্ট ষ্টেজ হয়। তেতিয়া মই তেওঁলোকক বুজাওঁ যে পাৰ্চনেল ইণ্টাৰভিউ যোনটো আছে, সেইটোৰ কাৰণে আমি আটাইতকৈ আগতে প্ৰিপেৰেশ্যন চলাব লাগে। তাৰ অৰ্থ এইটো নহয় যে আমি গৈ পেলাই মক ইণ্টাৰভিউ দিম বা আমি একদম ফৰ্মেল ড্ৰেছ কৰি পেলাই ক'ৰবাত বহি পেলাই আমি ইণ্টাৰভিউ দেখিম, নহয়। পাৰ্চনেলিটি টেষ্টত আমাৰ পাৰ্চনেলিটিটো ইভালুৱেট কৰা হয়। গতিকে আমি সেই পাৰ্চনেলিটি বা সেই ব্যক্তিত্বটো আমি নিজৰ ভিতৰত গঢ়ি তুলিবলৈ চেষ্টা কৰাটো দৰকাৰ। আমি যেতিয়া প্ৰস্তুতি আৰম্ভ কৰোঁ এই পৰীক্ষাটোৰ কাৰণে, তেতিয়া এজন প্ৰশাসনিক বিষয়া হিচাপে আচৰণ কৰিবলৈ আমাৰ আচাৰ ব্যৱহাৰ, কথা বাৰ্তাত সেইটো প্ৰকাশ পাব লাগিব। ইউ শুড এক্ট লাইক এন অফিচাৰ। আমি যে এজন অফিচাৰ হ'বলৈ গৈ আছোঁ, আমাৰ যদি বডি লেংগুৱেজ সেইটো নহয়, তেনেহ'লে আমি কিন্তু সেই পাৰ্চনেলিটিটো যোনটো আমাৰ পৰা বিচৰা হয় ইণ্টাৰভিউৰ সময়ত, আমি 1 ৰাতি 2 ৰাতিৰ ভিতৰত সেইটো আমি লৈ আহিব নোৱাৰোঁ। গতিকে প্ৰথমৰ পৰাই আমি যেতিয়া কিবা এটা কথা কৈছোঁ, আমি কথা কোৱা সময়তো আমি ভাবিব লাগে যে এজন ৰেছপনচিবল চিটিজেন হিচাপে, এজন ৰেছপনচিবল প্ৰশাসনিক বিষয়া হিচাপে মই কথা এটা কেনেকৈ উপস্থাপন কৰিম, কোনোবাই কিবা এটা ক'লে মই কেনেকৈ ৰিয়েক্ট কৰিম, মই কিবা এটা যদি পঢ়িছোঁ সেইটোৰ পৰা মই কি ইণ্টাৰপ্ৰিট কৰিম বা কি শিকিবলৈ চেষ্টা কৰিম। গতিকে নিজৰ এটা পাৰ্চনেলিটি গঢ়ি তুলিবলৈ চেষ্টা কৰাটো খুব দৰকাৰ। আৰু সেইকাৰণে মই কওঁ যে প্ৰথমতে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰা, মানে নিজৰ ব্যক্তিত্বটো তেনেকৈ গঢ় দিবলৈ চেষ্টা কৰা যেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী এজন প্ৰশাসনিক বিষয়া হোৱাটো উচিত। গতিকে সেই মাইণ্ডছেটটো লৈ পেলাই প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিব লাগে। আৰু এই ক্ষেত্ৰত আপোনালোকৰ ইনষ্টিটিউটত ধৰক মই সুধিছোঁ, বহুতৰ থাকে যে তেওঁলোকে পঢ়া শুনাত ভাল থাকে, কিন্তু লাষ্টত গৈ তেওঁলোকে ইণ্টাৰভিউ ৰাউণ্ডটো ক্ৰেক নকৰে। তাৰ বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে, তাৰ ভিতৰত এইটো এটা অন্যতম হয়তো হ'ব পাৰে, ব্যক্তিত্ব যিটো আপুনি ক'লে পাৰ্চনেলিটি, বা যিদৰে তেওঁ উত্তৰ দিব। সেইখিনি ক্ষেত্ৰত আপোনালোকে কিদৰে গাইড দিয়ে এগৰাকী ছাত্ৰ ছাত্ৰীক? হয়, আচলতে পাৰ্চনেলিটি টেষ্ট যোনটো হয়, পাৰ্চনেলিটি টেষ্টত আমাৰ নলেজটো চেক কৰা নহয়। ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰভিউ বুলি ক'লে প্ৰথমতে তেওঁলোকে সোধে যে ছাৰ কি পঢ়িম বা কোনকেইটা ছাবজেক্ট চাম। কিন্তু আচলতে পাৰ্চনেলিটি টেষ্টত নলেজটো এছেছ কৰা নহয়, কাৰণ নলেজ অলৰেডি প্ৰিলিমছ আৰু মেইনছত এছেছ কৰা হৈ গৈছে। তেওঁলোকৰ সেইখিনি নলেজ আছে কাৰণেই প্ৰিলিমছ আৰু মেইনছ ক্লিয়াৰ কৰি আহি ইণ্টাৰভিউত বহিছে। গতিকে ইণ্টাৰভিউত তেওঁলোকৰ পাৰ্চনেলিটিটো ইভালুৱেট কৰা হয়। আৰু যেনেকৈ মই ক'লোঁ, পাৰ্চনেলিটি 1 ৰাতিৰ ভিতৰত আমি সলনি কৰিব নোৱাৰোঁ, সেইটো ফেক হৈ যাব। গতিকে আগৰ পৰাতো অলপমান কাম কৰি থকা উচিত। ইয়াৰ উপৰি আমি কি কৰোঁ যে এটা ইণ্টাৰভিউত যোনখিনি বেছিক যোনখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, যিখিনি ফ'ল' কৰাটো উচিত, সেইখিনি আমি ষ্টুডেণ্টখিনিক শিকাওঁ। যেনেকৈ তেওঁ গৈ পেলাই কেনেকৈ পাৰ্মিশ্যন লৈ পেলাই সোমাব লাগে, কেনেকৈ গৈ গ্ৰীট কৰিব লাগে, বহি পেলাই কথা কওঁতে তেওঁলোকৰ বডি লেংগুৱেজ কেনেকুৱা হোৱা উচিত, সেই বেছিক বস্তুখিনি আমি তেওঁলোকক গাইড কৰি দিওঁ। ইয়াৰ উপৰি কেনেকুৱা ধৰণৰ তেওঁলোকৰ পাৰ্চনেল যোনখিনি ইনফৰ্মেশ্যন আছে, তেওঁৰ ঘৰ ক'ত, তেওঁ কি পঢ়িছে, তেওঁৰ হবি কি, সেইবিলাকৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পৰা যায়, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকৈ তেওঁ উত্তৰ দিব, সেই বিষয়ে আমি তেওঁলোকক অলপমান
চিন্তা কৰিবলৈ তেওঁলোকক আমি গাইড কৰোঁ আৰু তাৰ পিছতে আমি কিছুমান মক ইণ্টাৰভিউ অৰ্গেনাইজ কৰোঁ বিভিন্ন ৰিটায়াৰ্ড চিভিল চাৰ্ভেণ্ট আছে তেওঁলোক আমাৰ আহে আমাৰ বহুকেইখন পেনেল তেনেকুৱাকৈ বনোৱা হয় আৰু যিসকলে ইণ্টাৰভিউ দিব তেওঁলোকক আচল ইণ্টাৰভিউৰ আগতে 2-3 বাৰ সেই মক ইণ্টাৰভিউটো তেওঁলোকক এপিয়াৰ কৰোৱাওঁ যাতে তেওঁলোকৰ মনত যিটো ভয় থাকে প্ৰথমবাৰ ইণ্টাৰভিউ দিম কি বা হ'ব কি নহ'ব সেই ভয়টো যাতে তেওঁলোকে ভয়টোৰ পৰা যাতে তেওঁলোকে বাহিৰ ওলাব পাৰে সেইটো যাতে তেওঁলোকে অভাৰকাম কৰিব পাৰে গতিকে তেনেকুৱা মক ইণ্টাৰভিউবিলাকত পুৰা মানে যেনেকৈ আচল ইণ্টাৰভিউটো যেনেকুৱা হয় একদম তেনেকুৱাই পৰিৱেশ থাকে তাতে গৈ পেলাই পেনেলিষ্টে প্ৰশ্ন কৰে তেওঁলোকে উত্তৰ দিয়ে আৰু এইটো হোৱাৰ পিছতে পেনেলিষ্টসকলে তেওঁক বুজাই দিয়ে যে তোমাৰ এইখিনিতে ভুল হৈছিলে এইটো তুমি এনেকৈ কোৱাৰ কাৰণে তাৰ এনেকুৱা এটা ৰিয়েকশ্যন হ'ব পাৰে গতিকে এইটো ভুল ক'লা এইটো এনেকৈ ক'লে বেছি ভাল হ'ল হয় গতিকে সেইখিনি যেতিয়া তেওঁলোকক কৈ দিয়া হয় লাহে লাহে তেওঁলোকৰ অলপমান কনফিডেন্সটো বাঢ়ে আৰু মই ভাবোঁ যে এই মক ইণ্টাৰভিউবিলাকে তেওঁলোকক ইণ্টাৰভিউটো ফেচ কৰাত যথেষ্ট সহায় কৰে হয় এতিয়া ধৰক এই প্ৰিপাৰেশ্যন যেতিয়া চলাই থাকে এগৰাকীয়ে ছাত্ৰ ছাত্ৰীয়ে তেতিয়া আপুনি যিহেতু ক'লে আপুনি কয় যে ইণ্টাৰভিউৰ পৰা তেওঁলোকে প্ৰিপাৰেশ্যনটো চলোৱা উচিত বহুতে আমি ধৰক দেখা যায় তেওঁলোকে প্ৰিলিমছ ক্ৰেক কৰিলে তাৰপৰা মেইনছো ক্ৰেক কৰিলে কিন্তু সেই ইণ্টাৰভিউত তেওঁলোকে পাব বা সেই চিলেকশ্যন হ'ব সেইটো আশাতে তেওঁলোকে ৰৈ থাকে আৰু নেক্সট এক্সামৰ বাবে আকৌ প্ৰিপাৰেশ্যন তেওঁলোকে নকৰে গতিকে সেইটো ক্ষেত্ৰতে বহুতে কয় যে সেইটোৱে তেওঁলোকৰ হয়তো ভুল হয়তো হ'ব পাৰে কাৰণ এইটো এনেকুৱা এটা ধৰক প্ৰিপাৰেশ্যন যিটো হয়তো এটা ৰাউণ্ডৰ নিচিনা যিটো চলি থাকিব লাগে তো সেই ক্ষেত্ৰত আপুনি কি ক'ব কি ধৰণৰ এডভাইচ আপুনি দিব বিচাৰে হয় মানে আচলতে আমাৰ ইয়াতে সেইটো আহিয়ে যায় হিউমেন টেণ্ডেঞ্চি যেতিয়া মিনছটো ক্লিয়াৰ হয় অকল ইণ্টাৰভিউটোৱে বাকী থাকে 2টা ষ্টেজ ক্লিয়াৰ হৈ গ'ল এটা ষ্টেজ বাকী আছে গতিকে মনত এটা আশা অহাটো স্বাভাৱিক যে ক্লিয়াৰ হৈ যাব চাগে আৰু মই বহুত দেখিছোঁ যে কিমান তেওঁলোক তাৰপিছতে মানে ফ্ৰাষ্ট্ৰেশ্যন আহে ডিপ্ৰেশ্যন আহে যেতিয়া ফাইনেল লিষ্টত নামটো নাহেগৈ একদম দুৱাৰ মুখৰ পৰা উভতি অহাৰ নিচিনা হয় গতিকে মই ইয়াতে ছাজেষ্ট কৰিম যে যেতিয়ালৈকে ফাইনেল লিষ্টত নামটো নাহে তেতিয়ালৈকে ডোণ্ট চেলিব্ৰেট মেইনছটো দি উঠিয়ে ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে ঠিক আছে বাট ইণ্টাৰভিউটো দিয়াৰ পিছত বা ইণ্টাৰভিউ প্ৰিপাৰেশ্যন কৰি থকা সময়তো মনত ৰাখিব লাগে যে নাই মই অহাবাৰ আকৌ প্ৰিলিমছ দিবলগীয়া হ'ব পাৰে মানে আমি এইটো ভাবি ল'ব নালাগে যে নাই ইণ্টাৰভিউলৈকে পালোঁ মানে হৈয়ে গ'ল সেইটো খুব মুস্কিল সেইটো কৰাটো দিগদাৰ কাৰণ মনত আহিয়ে যায় ইণ্টাৰভিউ দিছোঁ ভালেই হৈছে পাম চাগে কাৰণ এইটো মনত ৰাখিব লাগে যে ফাইনেল যোনটো ৰিজাল্ট আহে সেইটো অকল ইণ্টাৰভিউৰ ওপৰত ডিপেণ্ড কৰি পেলাই নাহে ইয়াতে যেতিয়া ফাইনেল স্ক'ৰ যোনটোৰ ওপৰত ভিত্তি কৰি পেলাই চিলেক্ট কৰা হয় সেইটোত ইণ্টাৰভিউ আৰু মেইনছ দুইটাৰে মাৰ্কছটো এড হৈ পেলাই গতিকে কাৰোবাৰ যদি মেইনছটো সিমান ভাল হোৱা নাই ইণ্টাৰভিউ যিমান ভাল হ'লেও তেওঁৰ পোৱাৰ চান্স কম থাকে কাৰোবাৰ যদি মেইনছটো বহুত ভাল হৈছে ইণ্টাৰভিউ অলপমান বেয়া হ'লেও তেওঁ হয়তো ক্লিয়াৰ কৰি যাব পাৰে কাৰণ মেইনছৰ মাৰ্কছটোৱে তেওঁক আগবঢ়াই লৈ যাব গতিকে মেইনছৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে আৰু মেইনছ হৈছে ছাবজেক্টিভ মানে MCQ নহয় আমি আগতে গম নাপাওঁ যে আমি ইমান মাৰ্কছ পাম বুলি এতিয়া প্ৰিলিমছত আমি গম পাওঁ যে ইমানকেইটা কুৱেশ্যন আহিছে এইকেইটা মোৰ শুদ্ধ হৈছে এইকেইটা ভুল হৈছে গতিকে মই ইমান নম্বৰ পাম আৰু ইমান নম্বৰ পালে মোৰ ক্লিয়াৰ হৈ যাব লাগে মেইনছত আমি সেইটো ক'ব নোৱাৰোঁ কাৰণ মেইনছত আমি লিখিছোঁ সেইটো কাৰোবাৰ কাৰণে ভাল হ'ব পাৰে এনচাৰ কাৰোবাৰ কাৰণে সেইটো বেয়াও হ'ব পাৰে গতিকে মেইনছটো ক্লিয়াৰ কৰাৰ পিছতো আমি সদায় ভাবিব লাগে যে এই চাইকেলটো কণ্টিনিউ হৈ থাকিব মই অহা বছৰ প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেশ্যন চলাই যাবই লাগিব তাৰ আগতে যদি হৈ যায় ভাল কিন্তু যদি নহয় তেনেহ'লে মই নেক্সট প্ৰিলিমছৰ কাৰণে বহুত পিছ পৰি যাম মই যদি ৰিজাল্ট আহিবলৈ ৰখি থাকোঁ আৰু তাৰপিছত প্ৰিপাৰেশ্যন চলাম বুলি ভাবোঁ তেনেহ'লে কিন্তু বহুত বাকীবিলাকতকৈ পিছ পৰি যাব লাগিব গতিকে সেইটো তেওঁলোকে মনত ৰাখি প্ৰিপাৰেশ্যন চলোৱা উচিত আৰু বহুত ষ্টুডেণ্টে তেনেকৈ ক্লিয়াৰ কৰিছে 2বাৰ 3বাৰ এইবাৰো আছে 3বাৰ ইণ্টাৰভিউ দি পেলাই হোৱা নাই 4th টাইমত কিন্তু ACS পাইছে বা টপ ৰেংক পাবলৈ সক্ষম হৈছে গতিকে এবাৰ নাপালে 2বাৰ নাপালে হতাশ হ'ব নালাগে এইটো এই পৰীক্ষাটোৰ এইটোৱেই মানে ছিষ্টেমটোৱে এনেকুৱা গতিকে ইয়াতে হাৰিয়ে এদিন জিকিব পাৰি ইয়াতে প্ৰথমবাৰ গৈয়ে যে ক্লিয়াৰ কৰি দিম সেইটো মানে উচিত নহ'ব এইটো আৰু সেইটো মানে সম্ভৱ নহয় যে প্ৰথমবাৰতে চবেই ক্লিয়াৰ কৰি দিব হয় এই ক্ষেত্ৰত আপুনি কৈছিল কেৱল পঢ়াৰ শুনাই নহয় তাৰ লগতে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ কি চলি আছে বৰ্তমান সময়ত আমাৰ সমাজত কি চলি আছে ৰাজনীতিত কি চলি আছে সকলো কথাই হয়তো জানিব লাগে লগতে টাইম মেনেজমেণ্টটো খুব বেছি জৰুৰী বুলি কয় এই ক্ষেত্ৰত আপুনি কি ছাজেষ্ট দিব আমাক যিসকলে প্ৰিপাৰেশ্যন কৰি আছে এই পৰীক্ষাৰ যদি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাই কেণ্ডিডেটসকলে তেতিয়া তেওঁলোকে এই কথাটো নিজেই উপলব্ধি কৰিব
যে কাৰেণ্ট এফেয়াৰ্ছে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে যিকোনো এটা বিষয়ৰ প্ৰশ্ন যেতিয়া সোধা যায় সেইটো আমাৰ কাৰেণ্ট ইস্যুজৰ লগত ৰিলেট কৰি সোধা যায় গতিকে সিভিল সাৰ্ভিসৰ পৰীক্ষা দিম বুলি ভবা প্ৰত্যেকজনে কাৰেণ্ট এফেয়াৰ্সটো থৰলি কভাৰ কৰিব লাগে সমাজত কি হৈ আছে দেশত কি চলি আছে তাৰ বিষয়ে তেওঁলোক অৱগত হৈ থকাটো খুবেই প্ৰয়োজন এতিয়া আজিকালিতো অকল পেপাৰে পঢ়িব লাগিব বুলি কথা নাই আজিকালি বিভিন্ন ধৰণে মানুহে খবৰবিলাক পাব পাৰে ঠিক আছে ইউটিউবতো বহুত কন্টেন্ট আছে আমাৰ এছপিএমৰে ডেইলি নিউজ পেপাৰ এনালাইসিস যোনটো আছে সেইটো আমাৰ ডেইলি 12-13,000 ষ্টুডেণ্টে সেইটো চাই থাকে গতিকে তেনেকে ছাত্ৰ ছাত্ৰীসকলে যদি এইটো পৰীক্ষা দিম বুলি ভাবিছে তেনেহলে কাৰেণ্ট এফেয়াৰ্সটো খুব সিৰিয়াসলি তেওঁলোকে ফলো কৰি থকাটো দৰকাৰ কাৰণ প্ৰশ্নবিলাক কাৰেণ্ট এফেয়াৰ্সৰ লগত ৰিলেট কৰিয়ে সোধা হ'ব আৰু কাৰেণ্ট এফেয়াৰ্স আমি স্কুল কলেজৰ কিতাপত পঢ়িবলৈ নাপাওঁ সেইটো সম্ভৱ এই ক্ষেত্ৰত কিদৰে তেওঁলোকে ধৰক দৈনন্দিন জীৱনত কিদৰে তেওঁলোকে প্ৰেক্টিস কৰিব লাগে যে কিদৰে কাৰেণ্ট এফেয়াৰ্স কোৰ পৰা চাম কোৰ পৰা পঢ়িম বা কোৰ পৰা তেওঁলোকে কাৰেণ্ট এফেয়াৰ্স চাবৰ কাৰণে বিভিন্নজনে বিভিন্ন ধৰণৰ তেওঁলোকে সোৰ্স ব্যৱহাৰ কৰিব পাৰে এতিয়া মই কম যে আমাৰ এছপিএমৰ যোনটো ডেইলি নিউজ পেপাৰ এনালাইসিস আমাৰ আহে সেইটো দিনটোৰ যিকেটা গুৰুত্বপূৰ্ণ ঘটনা আছে সেইকেটাৰ এটা ডিটেইল এনালাইসিস দিয়া হয় সেইটো আমাৰ প্ৰত্যেক দিনে যোৱা 5 বছৰ ধৰি প্ৰত্যেক দিনে সেইটো আমাৰ ইউটিউবত আপলোড হৈ আছে আৰু সেইটো ফ্ৰী অফ কষ্ট সকলোৱে এভেইল কৰিব পাৰে সকলোৱে চাব পাৰে আৰু যদি মানে সিলেক্টেড ক্যান্ডিডেট খিনি খুধা হয় বিগত বছৰ কেইটাৰ প্ৰত্যেকই এইটো কথা ক'ব যে সেই নিউজ পেপাৰ এনালাইসিসটো তেওঁলোকে চাইছিলে কাৰণ তাৰ পৰা আমাৰ দেশখনত কি হৈ আছে কাৰেণ্ট এফেয়াৰ্স খিনি খুব ভালকে সকলোৰে আয়ত্তত আহি যায় আৰু প্ৰথম অৱস্থাত আমি বহুত বেছি মুখস্থ কৰাত গুৰুত্ব নিদি কেৱল মাত্ৰ শুনি থাকিব লাগে শুনি থাকিলে আমি নজনাকেই বহুত কথা আমাৰ মনত থাকি যায় যেনেকে কিবা এটা বস্তু সদায় আমি যদি শুনি থাকো সেইটো আমি বহুত কষ্ট কৰিব নালাগে মনত ৰাখিবলৈ সেইটো আমাৰ অটোমেটিক্যালি আমাৰ মাইন্ডত ৰেজিষ্টাৰ হৈ যায় আৰু তেনেকেই প্ৰথম অৱস্থাত যি সকলে পৰীক্ষাটো দিম বুলি ভাবিছে তেওঁলোকে তেনেকুৱা নিউজ পেপাৰ এনালাইসিসটো যদি কেৱল শুনি থাকে সদায় একো মুখস্থ কৰিম বুলি ভাবা নাই মনত ৰাখিম বুলি ভাবা নাই কেৱল মাত্ৰ শুনি আছে শুনি 2 মাহ 3 মাহ পিছত তেখেতে নিজেই অনুভৱ কৰিব যে বহুত কথা দেখোন মই জানা হৈ গৈছো তেওঁ তাৰ কাৰণে হয়তো কোনো কষ্ট কৰিবলগীয়া হোৱা নাই কতো নোট কৰিবলগীয়া হোৱা নাই শুনি বহুত কথা তেওঁ আগতে নজনা কথা তেওঁ জনা হৈ গৈছে কিন্তু সেইটো তেওঁ বহুত কনসিয়াস এফৰ্ট দিয়া নাই কিন্তু তেওঁ শুনিয়ে বহুত কথা জনা হৈ গৈছে আৰু এবাৰ যেতিয়া সেই অ্যাৱাৰনেছটো ক্ৰিয়েট হ'ব তেওঁ বস্তুবিলাকৰ এটা থুলমূল ধাৰণা এটা পাব তেতিয়া তেওঁ সেই বিষয়সমূহ পঢ়িবলৈ আৰু উৎসাহ পাব গতিকে প্ৰথম অৱস্থাত মই কম যে ডেইলি বেসিছত এই ঘটনাবিলাক ফলো কৰি থাকিব লাগে বা আমাৰ যোনটো নিউজ পেপাৰ এনালাইসিস আছে সেইটো শুনি থাকাটো খুব মানে জৰুৰী মই কম যে যথেষ্ট পৰিমাণে উপকৃত হ'ব এইটোৰ পৰা হয় আৰু মুখস্থ বিদ্যা এই পৰীক্ষাটো কিটাও পাস কৰিব নোৱাৰে সেইটো সকলোৱে কয় যে মুখস্থ বিদ্যা থাকিলে নহব কনসেপ্ট এটা ধুনিয়াকৈ ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে হয়তো পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব গতিকে এই ক্ষেত্ৰত আপোনালোকে কিদৰে কনসেপ্ট ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰি আহিছে ছাত্ৰ ছাত্ৰী হয় এই পৰীক্ষাটো কেৱল মুখস্থ বিদ্যাৰে এই পৰীক্ষাটো ক্লিয়াৰ কৰিব পৰা নাযায় গতিকে ইয়াতে কনসেপচুৱেল ক্লেৰিটিটো খুব দৰকাৰ আৰু সেইটো এটা প্ৰবলেম দেখিবলৈ পোৱা যায় যিকোনো এটা বিষয় এতিয়া বহুত বিষয় এনেকুৱা আছে যি হয়তো ষ্টুডেণ্টে আগতে পঢ়া নাই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ যদি ষ্টুডেণ্ট এজন হয় বা সায়েন্স বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে হিষ্ট্ৰি পলিটি একদম স্কুলতে পঢ়া তাৰ পিছত হয়তো তেওঁলোকৰ টাচ নাই কিন্তু যি সকলে পঢ়িছে গ্ৰেজুৱেচনতো যি সকলে পঢ়িছে প্ৰায় দেখা যায় যে তেওঁলোকৰো অলপমান কনসেপচুৱেল ক্লেৰিটিটো কম থাকে বহুতো ষ্টুডেণ্টে মুখস্থ বিদ্যাৰ ওপৰত ভিত্তি কৰিও তেওঁলোকে স্কুল কলেজত হয়তো পৰীক্ষা এটা ক্লিয়াৰ কৰিবলৈ সক্ষম হয় আৰু সেই কাৰণে মই কৈছো যে সিভিল সাৰ্ভিসে সেই কাৰণে স্কুল কলেজত কিমান মাৰ্কস পাইছে হেতৰ ওপৰত গুৰুত্ব নিদিয়ে কাৰণ স্কুল কলেজত মাৰ্কস পাবলৈ যেনেকে লিখিব লাগিব যেনেকে পঢ়িব লাগিব ইয়াতে তেনেকে পঢ়িলে নহয় আমি এছপিএমআইএছ একাডেমিত কি কৰো যে যেতিয়া আমি কিবা এটা বিষয় আমি পঢ়াও আমি কেতিয়াও এইটো এজিউম কৰি নলওঁ যে ছাত্ৰ ছাত্ৰীসকলে আগতে সেই বিষয়টো পঢ়িছে আমি সদায় এইটোৱে ভাবি লওঁ যে যোনটো বিষয় আমি পঢ়াবলৈ গৈ আছো সাপোজ হিষ্ট্ৰীয়ে হ'ল যে সেই বিষয়টো ছাত্ৰ ছাত্ৰীসকলে আগতে কেতিয়াও পঢ়াই নাই আৰু আমি একদম জিৰোৰ পৰা আৰম্ভ কৰিম যাতে ছাত্ৰ ছাত্ৰীসকলে প্ৰথমৰ পৰাই সকলো কনসেপ্ট ক্লিয়াৰ হৈ যায় আমি যদি ভাবি লওঁ যে এইখিনিটো জানি নকলেও হ'ব
তেতিয়া আমি যোনখিনি জানেই বুলি ভাবি লওঁ আচলতে কিন্তু তেওঁলোকে সেইখিনি নাজানে আৰু সেই কনফিউজনটো যদি আমি ক্লিয়াৰ কৰি নিদিওঁ সেইটো থাকিয়ে যাব আৰু তেওঁ উত্তৰত সেইটো মানে ওলাই পৰিব যে তেওঁ কনচেপচুৱেল ক্লেৰিটি নাই গতিকে আমি ইয়াতে প্ৰথম অৱস্থাৰ পৰাই কনচেপ্টটো ক্লিয়াৰ কৰাত যথেষ্ট গুৰুত্ব দিওঁ প্ৰত্যেকটো ছাবজেক্ট এনেকৈ পঢ়োৱা হয় যে আগতে একেবাৰে সেই ছাবজেক্টটো নপঢ়া ষ্টুডেণ্ট এজনেও যাতে সেই ছাবজেক্টটো বুজি পায় আয়ত্ত কৰিব পাৰে আৰু তাৰ ওপৰত কুৱেশ্যন আহিলে তেওঁলোকে যাতে লিখিব পাৰে গতিকে সেইটোৰ ওপৰত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰোঁ যে মানে একদম বেচিক্সৰ পৰা যাতে তেওঁলোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যায় হয় এনেকুৱা ধৰক বহুত থাকে যেতিয়া বেসিকটো ক্লিয়াৰ নাথাকে ওপৰত যে গৈ পিনে যে পঢ়াই থকা যায় তেতিয়া ক্যাচ কৰিব নোৱাৰে ছাত্ৰ-ছাত্ৰীয়ে তো সেই মাজৰ যেটো গ্যাপ থাকে সেই গ্যাপটোৰ কাৰণে গৈ পাছত প্ৰবলেম হয় গতিকে সেই গ্যাপটো ক্লিয়াৰ কৰা খুব দৰকাৰ হয় এই ক্ষেত্ৰত মাধ্যম যেটো আমাৰ কয় ইংৰাজী বা অসমীয়া সেই মাধ্যম হেঙাৰ নহয় বুলি প্ৰত্যেকটো কথাতে ধৰক কৈ থাকে কিন্তু তথাপিও আপুনি কি ভাবে যে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী এগৰাকী পৰীক্ষাটোৰ বাবে যেতিয়া অৱতীৰ্ণ হয় তেখেতৰ ওচৰত পঢ়িবলে সোৰ্সৰ বা ৰিসোৰ্সৰ অকমান কম হয় নেকি হয় হেতু মই একেবাৰে সত্য নহয় বুলি নকওঁ সোৰ্সৰ মানে ৰিসোৰ্স পাবলে অলপমান অসুবিধা হয় ইংৰাজীত যিমানখিনি ৰিসোৰ্স এভেইলেবল আছে অসমীয়াত তাতকৈ অলপমান কম কিন্তু এনেকুৱা নহয় যে অসমীয়াত পঢ়িবলৈ আমি নাপামেই ৰিসোৰ্স তেনেকুৱা নহয় আৰু এই পৰীক্ষাটোত আমাক বহুত বেছি সোৰ্সও নালাগে আমি একদম লিমিটেড সোৰ্স ৰাখিব লাগে আৰু সেইখিনিয়ে ভালকে পঢ়িব লাগে আৰু সেই ক্ষেত্ৰত হিমানখিনি সোৰ্স এতিয়া লাহে লাহে উপলব্ধ হৈছে কাৰণ বহুতো ছাত্ৰ-ছাত্ৰী আজিকালি অসমীয়া মাধ্যমত লিখিবলৈ আগবাঢ়ি আহিছে আৰু খালি মই এটা কথা কওঁ যে যিসকলে অসমীয়াত লিখিম বুলি ভাবিছে তেওঁলোকে অসমীয়াত লিখাৰ কাৰণটো এটো হ'ব নালাগে যে তেওঁলোকে ইংৰাজী নাজানে বহুতৰ এনেকুৱা হ'ব পাৰে যে না মই ইংৰাজীটো একেবাৰে নাজানো কাৰণে মই অসমীয়াত লিখিম সেইটো হ'ব নালাগে অসমীয়াত লিখাৰ কাৰণটো হ'ব লাগে যে মোৰ অসমীয়াটো ভাল হয় মোৰ এই ভাষাটোৰ ওপৰত দখল আছে কাৰণ অসমীয়াও নাজানো ইংৰাজীও নাজানো তেনেকুৱা হলে কিন্তু অসুবিধা হয় তেতিয়া কিন্তু ইংৰাজীত কৰিবলৈ সুবিধা কাৰণ ইজি হয় সোৰ্স বিলাক পোৱা বা শব্দবিলাক বিচাৰি উলিওৱা অসমীয়াত লিখিবলৈ হলে আমি শুদ্ধ অসমীয়াত লিখিব লাগিব শব্দবিলাক জানিব লাগিব বাক্যৰ গাঁথনিটো শুদ্ধ হ'ব লাগিব কাৰণ অসমীয়া ল'ৰা বা ছোৱালী এজনে অসমীয়াটো ভুলকৈ লিখিলে ইমপ্ৰেশনটো আৰু বেয়া হ'ব গতিকে ভাষাটোৰ ওপৰত দখল থকাটো দৰকাৰ আৰু ভাষাটোৰ ওপৰত যদি দখল থাকে তেনেহলে অসমীয়া মাধ্যমত লিখিলে তেওঁ আৰু ভালকৈ প্ৰকাশ কৰিব পাৰিব আৰু তেওঁ ভাল মাৰ্কস পাবলৈ সক্ষম হ'ব গতিকে ভাষাটো কেতিয়াও হেঙাৰ হ'ব নোৱাৰে কিন্তু মই বাৰে বাৰে কওঁ অসমীয়া মাধ্যমত লিখিম বুলি আমি একেবাৰে ইংৰাজীটোক অৱহেলা কৰিলেও বেয়া কৰিব নালাগে কাৰণ এনেও বিষয়া হোৱাৰ পিছত ইংৰাজীটো লাগিবই নজনাকে আমি গোটেই জীৱনটো পাৰ কৰি দিব নোৱাৰো গতিকে আমি নিজৰটোতো শিকিব লাগিবই জানিব লাগেই ভালকে তাৰ লগতে ইংৰাজী ভাষাটো আমি মানে এভয়েড কৰিব নালাগে আমি যিমান পাৰো শিকিবলৈ চেষ্টা কৰিব লাগে যাতে কিবা বস্তু অসমীয়া মাধ্যমত উপলব্ধ নহলেও মই ইংৰাজী সোৰ্স এটা পঢ়ি পেলাই মই অসমীয়াত হেতু যাতে লিখিব পাৰো হিমানখিনি ইংৰাজীৰ জ্ঞান থকাটো উচিত জৰুৰী আপোনালোকৰ ইনষ্টিটিউটত ধৰক অসমীয়া ইংৰাজী দুইটা মাধ্যমতে ছাত্ৰ-ছাত্ৰীক হয়তো তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আমাৰ এটা পুৰা কমপ্লিট আসামিজ বেচ আছে তাতে আমি অসমীয়াতেই তেওঁলোকক আমি পঢ়াও নোটসও অসমীয়াতেই তেওঁলোকে পায় তেওঁলোকে উত্তৰো অসমীয়াতেই লিখে গতিকে গোটেইখিনি অসমীয়া মাধ্যমতে হয় হয় হেতু এটা এডভান্টেজ হয়তো হ'ব পাৰে যিসকলে অসমীয়া মাধ্যমত পৰীক্ষা দিম বুলি ভাবি আছে কাৰণ নিজৰ ভাষাত লিখিবৰ কাৰণে সকলোৱে অলমান মানে সহজ পায় তেওঁলোকে গতিকে ছাত্ৰ-ছাত্ৰীসকলে হেতু বহু দিনৰ পৰা বিচাৰি আছিল যে স্যাৰ আমি অসমীয়াত লিখিব বিচাৰো আৰু সেই কাৰণে আমি একদম সম্পূৰ্ণ অসমীয়া মাধ্যমৰ এটা বেচ আমি ষ্টাৰ্ট কৰিছো এটা মানে আমি আৰম্ভ কৰিছিলো এটা 2-3টা বেচ চলি আছে যত সম্পূৰ্ণৰূপে অসমীয়াতেই শিক্ষাদান কৰা হয় আৰু নতুনকে এতিয়া লাষ্ট টাইম পৰীক্ষাটো পেপাৰটো যোনখিনি মেইনছৰ পেপাৰ আছিল সেইখনো মানে বাইলিংগুৱেল দ্বিভাষিক কৰি দিয়া হৈছে ইংৰাজীটো প্ৰশ্নটো থাকে অসমীয়াটো প্ৰশ্নটো থাকে গতিকে অসমীয়া মাধ্যমত লিখা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে সুবিধা হৈছে হয় এই ক্ষেত্ৰত মক টেষ্টৰ কথা আপুনি কৈছিল যেহেতু আপোনালোকৰ তাত মক টেষ্ট আপোনালোকে পাতি থাকে যাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইমপ্ৰুভমেন্টৰ কাৰণে গতিকে আপুনি কি ক'ব কিদৰে তেওঁলোকে নিজকে পৰীক্ষা লোৱাটো আচলতে কিমান প্ৰয়োজন হয় আপোনালোকেটো পাতেই ধৰক নিজকে হে পৰীক্ষা লোৱা নিজকে বাৰে বাৰে চাই থকা হেতু কিমান প্ৰয়োজন হয় বুলি আপুনি ভাবে নিজকে ইমপ্ৰুভ কৰিব কাৰণে এইটোতো খুবেই দৰকাৰ কাৰণ স্কুল বা কলেজৰ পৰীক্ষাত কি হয়
যে আমি নিজে কিমান মাৰ্কছ পাইছোঁ সেইটোৱেই মেটাৰ কৰে কিন্তু কম্পিটিটিভ এক্সামত আমি কিমান পাইছোঁ সেইটো ইমান মেটাৰ নকৰে বেলেগৰ তুলনাত আমি ভাল কৰিছোঁ নে বেয়া কৰিছোঁ সেইটোৱে মেটাৰ কৰে মানে যেনেকৈ উদাহৰণস্বৰূপে কোনোবা এবাৰ হয়তো প্ৰিলিমছত কোনোবাই 120 নম্বৰ পায়ো ক্লিয়াৰ কৰিব নোৱাৰিলে কোনোবা এটা বছৰত হয়তো কোনোবাই 70 নম্বৰ পায়ো ক্লিয়াৰ কৰি দিলে কিয় কাৰণ যোনবাৰ 120 পাইছিলে তেতিয়া হয়তো বাকি সবে আৰু বেছি পাইছিলে যোনবাৰ তেওঁ 70 নম্বৰ পালে তেতিয়া হয়তো বাকিবিলাকে আৰু কম পাইছিলে গতিকে প্ৰতিযোগিতামূলক পৰীক্ষাত আমি অকলে কিমান পঢ়িছো কিমান পাইছো সেইটো মেটাৰ নকৰে আমি বাকিবিলাকৰ তুলনাত বেছি পাইছো নে কম পাইছো সেইটোৱে মেটাৰ কৰে আৰু বাকিবিলাকৰ তুলনাত মোৰ পঢ়া হৈছে নে নাই সেইটো মূল্যায়ন কৰিবৰ কাৰণে ইভালুৱেট কৰিবৰ কাৰণে মই মক টেষ্ট দিব লাগিব যেতিয়া 10 জন 100 জনৰ ভিতৰত 1000 জনৰ লগত মই টেষ্টটো দিম আৰু তেতিয়া যেতিয়া মই তেওঁলোকৰ লগত মাৰ্কসটো কম্পেয়াৰ কৰিম তেতিয়াহে মই গম পাম যে প্ৰতিযোগিতাত মই আগত আছো নে মই পিছ পৰি আছো গতিকে তাৰ কাৰণে সেই এসেসমেন্টৰ কাৰণে খুব দৰকাৰ নহলে মোৰ নিজৰটো লাগিয়ে থাকিব পাৰে যে মোৰটো পঢ়া হৈয়ে আছে মইটো পাৰিম মোৰ হৈছে কিন্তু যেতিয়া আমি টেষ্ট এটা দিম তেতিয়াহে আমি গম পাম যে কিমান হৈছে আৰু প্ৰতিযোগিতাটোত আমি ক'ত আছো আমি আৰু আগবাঢ়িব আমি আনতকৈ পিছ পৰি আছো নে আমি আনতকৈ আগবাঢ়ি আছো যদি কিমান আছো ঠিক আছে গতিকে সেইটোৰ কাৰণে মই কওঁ যে মক টেষ্ট হওক টেষ্ট সিৰিজ যোনবিলাক হয় এনসাৰ ৰাইটিং হওক সেইখিনি নিয়মীয়াভাৱে ছাত্ৰ ছাত্ৰীসকলে কৰি থকাটো দৰকাৰ হয় এগৰাকী প্ৰশাসনিক বিষয়া হ'বলৈ আচলতে সেই ব্যক্তিত্বটা লাগিবই লগতে বহুখিনি কথা তাৰ লগত সাঙুৰ খাই থাকে যেহেতু চৰকাৰ এখনৰ সৈতে কাম কৰিব লাগে তেখেতসকলে এথিক্সৰ কথা আহে নিয়মৰ কথা আহে গতিকে সেই ক্ষেত্ৰত যেতিয়া প্ৰিপাৰেচন চলাই থাকে এগৰাকী এস্পিৰেন্টে আপোনালোকে কিদৰে তেওঁলোকক সেই ক্ষেত্ৰত সহায় কৰি গৈছে যেনেকৈ মই ক'লো যে এই পৰীক্ষাটোৰ আৰম্ভণিতে এটা ব্যক্তিত্বৰ সেই ব্যক্তিত্বটো নিজৰ ভিতৰত গঢ় দিবলৈ চেষ্টা কৰিব লাগে আৰু সেই কথাটো আমি প্ৰত্যেকটো খোজতে তেওঁলোকক সোঁৱৰাই থাকোঁ আৰু মানে এই গোটেই প্ৰচেছটোৱেই ইমান বেছি ডিমান্ডিং হয় যে এজন অফিচাৰৰ যি গুণ থাকিব লাগে কোৱালিটি থাকিব লাগে এই প্ৰচেছটোতে সেই কোৱালিটিখিনি ডেভেলপ হৈ যায় মানে ফৰ এক্সাম্পল সিলেবাছটো ইমান ভাষ্ট যে ষ্টুডেণ্ট এজন প্ৰেছাৰত আহি যায় যে মই কেনেকৈ কমপ্লিট কৰিম আৰু সেই প্ৰেছাৰত থাকিও তেওঁ কিন্তু প্ৰিপাৰেশ্যনটো চলাই যাব লাগিব প্ৰেছাৰ হ'লে তেওঁ বাদ দিব নোৱাৰে যেনেকৈ এজন প্ৰশাসনিক বিষয়াই যেতিয়া তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিব এজন বিষয়া হ'ব সেইখিনি সময়তো তেওঁৰ ওপৰত যথেষ্ট প্ৰেছাৰ থাকিব কিন্তু তেওঁ সেই প্ৰেছাৰৰ পৰা তেওঁ পলাই আহিলে নহ'ব তেওঁ নিজৰ কাম কৰি যাবই লাগিব এই গোটেই প্ৰিপাৰেশ্যনটোৱে সেই প্ৰেছাৰ হেণ্ডেল কৰিব শিকাই দিয়ে কেণ্ডিডেট এজনক বা যিমান প্ৰেছাৰ হ'লেও মই কামটো কৰিয়ে যাব লাগিব সদায় কাম সদায় মই কৰিবই লাগিব ৰিভিজন সদায় কৰিবই লাগিব যেনেকৈ এজন বিষয়া হ'লেও তেওঁ ভাল লগা নাই বুলি কামত নগ'লেতো নহ'ব কাৰণ বহুত মানুহৰ জীৱন তেওঁলোকৰ লগত জড়িত হৈ থাকিব গতিকে সেই কোৱালিটিবিলাক এই প্ৰিপাৰেশ্যনৰ সময়তে ডেভেলপ হয় আৰু আমি বাৰে বাৰে ষ্টুডেণ্টসকলক সেইটো সোঁৱৰাই দিওঁ যে এতিয়া যদি এইটো নকৰা তেনেহ'লে পাছত গৈ প্ৰব্লেম হ'ব আৰু তেওঁলোকে এইটোত উৎসাহো পায় যে তেওঁলোকে তেতিয়া কষ্ট কৰিবলৈ উৎসাহ পায় যে মই ৰেডি হৈ আছোঁ মই যোনটো জবৰ কাৰণে মই পৰীক্ষাটো দি আছোঁ সেই জবটোৰ কাৰণে যিখিনি কোৱালিটি লাগে সেইখিনি মই এতিয়াই লাহে লাহে ডেভেলপ মোৰ ভিতৰত হৈ আছে সেই কথাটো যেতিয়া তেওঁলোকে উপলব্ধি কৰে তেতিয়া তেওঁলোকে সেইটো কৰি যাবলৈ উৎসাহ পায় গতিকে সেই ধৰণে তেওঁলোকক গাইড কৰা হয় বাকি এথিক্স যোনটো সাবজেক্টৰ কথা ক'লে হয় এথিক্স বুলি সাবজেক্টটো আছে কিন্তু সেইয়াই সাবজেক্টটো পঢ়াই দিলে যে মানুহজন এথিকেল হৈ যাব সেইটো কোৱাটো টান তাৰ কাৰণে এটা দীঘলীয়া প্ৰচেছ এনভাইৰনমেণ্ট হওক বা গোটেই পৰিৱেশটো বা তেওঁ কেনেকৈ বস্তুবিলাক চায় কেনেকৈ কৰে সেইটো কেৱল এথিক্স সাবজেক্টত নহয় গোটেই তেওঁলোকৰ এই প্ৰচেছটোতে আমি তেওঁলোকক এটা দৃষ্টিকোণ এটা তেওঁলোকৰ ডেভেলপ কৰিবলৈ চেষ্টা কৰোঁ য'ত তেওঁলোকে ভাল বেয়া উচিত অনুচিতৰ পাৰ্থক্যটো তেওঁলোকে যাতে বুজি পায় ঠিক আছে নিজে যাতে সেইটো উপলব্ধি কৰে ওপৰে ওপৰে কৈ থাকিলে হয়তো কিছুমানে একচেপ্ট কৰিব কিছুমানে নকৰিব কিন্তু এই প্ৰচেছটোত বহুত তেনেকুৱা আছে যাৰ যোগেদি তেওঁলোকে নিজে সেইটো উপলব্ধি কৰা দেখা যায় বহুতো ক্ষেত্ৰত হয়
সেই সঠিক গাইডেন্স এটা বা সেই এটাৰ প্ৰয়োজন বুলি কয় ন আচলতে বহুতে হয়তো প্ৰিপাৰেচন চলাই থাকে কিন্তু সেই গাইডটো নাপায় তেওঁলোকে আৰু এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় খুব ভাল কাম কৰি আছে বুলি ক'বই লাগিব যিহেতু আমি ৰিজাল্টত গম পাওঁৱেই সেইখিনি কথা বাকী ধৰক ৱৰ্কিং বহুত মানুহ থাকে যিসকলে এই প্ৰস্তুতি চলাব বিচাৰে তেওঁলোকেও হয়তো প্ৰশাসনিক বিষয়া এগৰাকী হোৱাৰ সপোন মনত পুহি ৰাখিব পাৰে কিন্তু বিভিন্ন ধৰণৰ কাৰণত তেওঁলোকে হয়তো অন্য জব কৰি থাকিবলগীয়া হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত তেওঁলোকে কিদৰে দুইটা যদি প্ৰিপাৰেচন চলাই আছে কেনেকৈ বেলেঞ্চ কৰিব লাগে সেই ক্ষেত্ৰত আপুনি কি ক'ব প্ৰথম এটা কথা মই ক'ব বিচাৰোঁ যে আমিতো 2019 পৰাই 5 বছৰ হ'ল SPMৰ এটা কথা মই দেখিছোঁ যে ৱৰ্কিং প্ৰফেশ্যনেলসকলৰ পাৰফৰ্মেঞ্চ সদায় ভাল হয় গতিকে কোনোবাই যদি চাকৰি কৰি আছে আৰু ভাবিছে যে মই চাকৰি কৰি আছোঁ কাৰণে মই চাগে নোৱাৰিম তেনেহ'লে সেই ভুল ধাৰণাটো মনৰ পৰা গুচাই দিয়ক কাৰণ ৱৰ্কিং প্ৰফেশ্যনেলে ভাল পাৰফৰ্ম কৰে কিয় কৰে কাৰণ তেওঁলোকে নিজে জানে যে আমাৰ টাইম কনষ্ট্ৰেইণ্ট আছে মই জবো কৰি আছোঁ তাৰ লগতে পঢ়িব লাগিব সেইকাৰণে তেওঁলোকে টাইম মেনেজমেণ্টটো বৰ ধুনীয়াকৈ কৰে যিখিনি সময় পঢ়ে খুব মন দি পঢ়ে আৰু তেওঁলোকে নিজৰ চ'ৰ্চবিলাক খুব লিমিটেড কৰি ৰাখে আদাৰৱাইজ কোনোবা এজন ষ্টুডেণ্ট যদি আছে যাৰ সময়ে দিনটো তেওঁ একো কৰা নাই দিনটো আছে তেতিয়া কি কৰা দেখা যায় প্ৰায় এটা মানসিকতা দেখা যায় যে মই এইটোও পঢ়ি লওঁ নেকি সেইটোও পঢ়ি লওঁ নেকি এইটোও পঢ়োঁ নেকি বহুত বস্তু একেলগে পঢ়ি দিয়ে এটা ছাবজেক্টৰে 10খন কিতাপ তেওঁ পঢ়ি দিয়ে কাৰণ তেওঁৰ তাত সময় আছে তেওঁ জানে মোৰতো দিনটো আছে আৰু যেতিয়া 10খন কিতাপ পঢ়ি দিয়ে তেওঁৰ কনফিউজন বাঢ়ি যায় তাৰপিছত লাগে যে মই এইখনো পঢ়িলোঁ কোনটো মনত ৰাখোঁ অলপমান তেনেকুৱা ধৰণৰ প্ৰব্লেম হয় সেইকাৰণে আমি SPMত সদায় কওঁ যে চ'ৰ্চটো লিমিটেড ৰাখা ৱৰ্কিং প্ৰফেশ্যনেল যিসকলে চাকৰি কৰি আছে তেওঁলোকে কিন্তু সাধাৰণতে সেই ভুলটো নকৰে কাৰণ তেওঁলোকে জানে যে আমাৰ তাত টাইম কম আছে আমি যি পঢ়িছোঁ সেইটোকে আমি ভালকৈ পঢ়িব লাগিব গতিকে সেই ক্ষেত্ৰত তেওঁলোকে মানে চ'ৰ্চটো যেনেকৈ ফ'ল' কৰিব লাগে এটা চ'ৰ্চ যেনেকৈ ৰিভাইজ কৰিব লাগে সেইটো কৰা দেখা যায় আৰু সেই কথাটো যেতিয়া তেওঁলোকে বুজি পায় তেতিয়া তেওঁলোকৰ কাৰণে টাইমটো মেনেজ কৰা ইজি হৈ যায় তেওঁলোকে এইটো কৰিব নালাগে যে কোনোবাই সেইখন পঢ়িছে বুলি ময়ো সেইখন পঢ়োঁ আকৌ বেলেগ এখন পঢ়িছে বুলি ময়ো সেইটো পঢ়োঁ তেনেকুৱা কৰিলে কিন্তু টাইমটো আমি মেনেজ কৰিব নোৱাৰিম গতিকে ৱৰ্কিং প্ৰফেশ্যনেল এজনৰ কাৰণে যি চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে মানে কাৰেক্ট গাইডেন্সটো আৰু বেছি জৰুৰী হৈ পৰে কাৰণ তেওঁলোকে লিমিটেড টাইমত তেওঁলোকে প্ৰিপাৰেশ্যনটো চলাব লাগিব তেওঁলোকে ভুল কৰাটো এফৰ্ড কৰিব নোৱাৰে তেওঁলোকে প্ৰথম দিনৰ পৰাই কাৰেক্ট ষ্ট্ৰেটেজি লৈ পেলাই আগবাঢ়ি যাব লাগিব কাৰণ তেওঁলোকৰ ওচৰত সময় কম বাকী যাৰ তাত সময় থাকে তেওঁলোকে ট্ৰায়েল এণ্ড এৰৰ মেথড কৰিব পাৰে যে মই এইটো পঢ়ি চালোঁ নাই হোৱা মই এইটো কৰি চাওঁ এনেকৈ নহ'লে তেনেকৈ কৰি চাওঁ সেইটো কৰিব পাৰে কিন্তু ৱৰ্কিং প্ৰফেশ্যনেলে এইটো জনা উচিত যে মোৰ তাত যিহেতু টাইম কম প্ৰথম দিনাৰ পৰাই মই যি কৰিম সেইটো যাতে মই কাৰেক্টলি কৰোঁ আৰু সেইটো যাতে মই ফ'ল' কৰি যাব পাৰোঁ এতিয়া আমাৰ ইয়াতেও টাইমৰ ক্ষেত্ৰত আমি এতিয়া সাপোজ আজিকালি ক্লাছবিলাকো যদি হয় ৱৰ্কিং প্ৰফেশ্যনেলৰ কাৰণেও আজিকালি ইভিনিং বেচেছ থাকে আমাৰ SPMতে আমাৰ এভৰিডে 7 to 9 ক্লাছ হয় তাতে যিসকল চাকৰি কৰি আছে তেওঁলোকে কামৰ পিছত আহি পেলাই অফলাইন ক্লাছ 7 to 9 কৰিব পাৰে বা আজিকালি অনলাইন হৈ যোৱাৰ পিছত আৰু সুবিধা হৈ গৈছে এতিয়া যেনেকৈ বহুতো যিসকলে চাকৰি কৰি আছে অসমত হওক বা অসমৰ বাহিৰত আছে তেওঁলোকে আমাৰ অনলাইন কোৰ্চটোও লৈ লয় অনলাইন কোৰ্চত কি হয় যে যিখিনি আমি অফলাইন ক্লাছত পঢ়োঁ সেইখিনিৰে লাইভ টেলিকাষ্ট হৈ থাকে লাইভ টেলিকাষ্টটো তেওঁলোকে যদি চাব নোৱাৰে দিনত যিহেতু চাকৰি কৰে চাব নোৱাৰে সেই ক্লাছটোৱে এঘণ্টাৰ ভিতৰত এপত আপলোড হৈ যায় গতিকে তেওঁলোকে কামৰ পৰা আহি পেলাই তেওঁলোকে সেই ৰেকৰ্ডেড ক্লাছটো চাই ল'ব পাৰে ৰেকৰ্ডেড ক্লাছটো তেওঁলোকে যদি দেখে যে নাই ঠিক আছে বুজি পাই আছোঁ তেওঁলোকে স্পীডটো বঢ়ায়ো কেতিয়াবা শুনি লয় গতিকে আজিকালি বহুত সুবিধা হৈ গৈছে আগতে যেনেকৈ ৱৰ্কিং প্ৰফেশ্যনেল হ'লে অলপমান কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল আজিকালি তেনেকুৱা নহয় আজিকালি বহুত সুবিধা আছে ফ্লেক্সিবিলিটি আছে আৰু সেইকাৰণে বহুতো ৱৰ্কিং প্ৰফেশ্যনেলে ক্লিয়াৰ কৰা দেখা গৈছে এইবাৰেই আমাৰে ষ্টুডেণ্ট বহুকেইজন আছে যি কাম কৰি আছিলে চাকৰি কৰি আছিলে তাৰপিছতো কিন্তু তেওঁলোকে ভাল ৰেংক আনিবলৈ সক্ষম হৈছে হয় ক্লাছৰুমৰ বাহিৰেও আপোনালোকে যিদৰে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক গাইড কৰে বা তেওঁলোকক মেণ্টৰশ্বিপ দিয়ে সেয়াও বহুত ক্ষেত্ৰত সহায় কৰা দেখা যায় হয়তো ছাত্ৰ ছাত্ৰীসকলৰ বাবে নহয় আমাৰ মই যোনটো ক'লো যে আমি এটা ইক'চিষ্টেম যোনটো ডেভেলপ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াতে আমি এজন ষ্টুডেণ্টৰ হলিষ্টিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত গুৰুত্ব দিওঁ মানে আমাৰ যিটো গাইডেন্স আছে সেইটো কেৱল ক্লাছৰুমৰ ভিতৰতে সীমাবদ্ধ আমি নাৰাখোঁ তেওঁলোকে উদাহৰণস্বৰূপে তেওঁলোকে ক্লাছৰ পৰা ওলাই তেওঁলোকৰ পঢ়িবৰ কাৰণে লাইব্ৰেৰী আছে
তেওঁলোকে যদি কিবা ডাউট ক্লিয়াৰ কৰিব বিচাৰে ফেকাল্টি অনবৰতে এভেইলেবল থাকে ফেকাল্টি ৰুমত গৈ পেলাই তেওঁলোকে ডাউট ক্লিয়াৰ কৰিব পাৰে আমাৰ মেণ্টাৰশ্বিপ প্ৰগ্ৰেম আছে মেণ্টাৰশ্বিপ প্ৰগ্ৰেম মানে ষ্টুডেণ্টৰ যে সদায় পঢ়া ৰিলেটেডেই ডাউট থাকিব তেনেকুৱা নহয় ষ্টুডেণ্টৰ আন বহুতো ডাউট থাকিব পাৰে যেনেকৈ ছাৰ মই ৰিভিজন কৰিব পৰা নাই ৰিভিজনৰ শ্বিডিউলটো বনাব পৰা নাই ছাৰ মই কনচিষ্টেণ্ট হ'ব পৰা নাই মই মাজে মাজে ফ্ৰাষ্ট্ৰেটেড হৈ যাওঁ মোৰ মটিভেশ্যন নোহোৱা হৈ যায় তেনেকুৱা ধৰণৰো বহুত প্ৰব্লেম থাকে যোনটো একদম একাডেমিক্সৰ লগত ৰিলেটেড নহয় যে মই এই টপিকটো বুজি পোৱা নাই সেই টপিকটো বুজি পোৱা নাই তেনেকুৱা ডাউটৰ উপৰিও কিছুমান এনেকুৱা ধৰণৰো আহে যে মই ডিমোটিভেটেড হৈ গৈ আছোঁ মই কোনো মটিভেশ্যন নোহোৱা হৈছে ফ্ৰাষ্ট্ৰেশ্যন হৈছে ডিপ্ৰেছড হৈ গৈছোঁ মই নাই পাৰা পঢ়িব এনচাৰ লিখিব পৰা নাই তাৰ কাৰণে আমাৰ আকৌ বেলেগকৈ মেণ্টাৰশ্বিপ প্ৰগ্ৰেম এটাও আছে য'ত ষ্টুডেণ্টবিলাকে আহিব পাৰে আৰু মেণ্টাৰে তেওঁলোকক গাইড কৰে তেওঁলোকৰ কথা শুনে শুনি পেলাই তেওঁলোকক কয় যে কিয় হৈছে কি হৈছে কেনেকৈ এইটোৰ পৰা অভাৰকাম কৰিব পৰা যায় গতিকে সেইটোতো তেওঁলোকে এটা ছাপৰ্ট তেওঁলোকে লাভ কৰে ইয়াৰ উপৰি যোনখিনি ডেইলি আমাৰ এনচাৰ ৰাইটিং মক টেষ্ট সেইবিলাকতো হৈয়ে আছে তেওঁলোকে ক্লাছ এটা কৰিলে ক্লাছটো কৰি পেলাই পিছত ঘৰত গৈ পঢ়োঁতে কিবা এটাত খোকোজা লাগিলে তেওঁলোকে আকৌ সেইটো অনলাইন ক্লাছটো চাই ল'ব পাৰে গতিকে তেনেকৈ এটা মানে চিষ্টেম আমাৰ বনোৱা আছে হয় সেইটো নিশ্চয় কাৰণ কি অকল পঢ়া শুনাই নহয় সকলো ফালে চাবই লাগিব নহয়নে এই ডিপ্ৰেশ্যনৰ আপোনাৰ যিটো আপুনি কথা ক'লে বা বহুত দেখা যায় এটা পৰীক্ষাত যেতিয়া তেওঁলোকে ক্লিয়াৰ কৰিব নোৱাৰে বা বহুত দিনৰ পৰা তেওঁলোকে প্ৰিপাৰেশ্যন কৰি আছে ঘৰৰ পৰা প্ৰেছাৰ থাকে বহুতৰ হয়তো তেনে ক্ষেত্ৰত তেওঁলোকে ডিপ্ৰেশ্যনত যোৱা দেখা যায় হতাশাত ভোগে বহুতে গতিকে সেই ক্ষেত্ৰত আপুনি কি ক'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটাই কথা কওঁ ইয়াতে মই আমাৰ ষ্টুডেণ্টখিনিকো মই কওঁ যে এই পৰীক্ষাটো এনেকুৱাই ঠিক আছে গতিকে প্ৰথমতেই মানসিকভাৱে প্ৰস্তুত হৈ আহিব লাগে যে সফলতাৰ নিশ্চয়তা নাই কিন্তু ইয়াতে সফলতাৰ মানে মই ইয়াতে ক'ব খুজিছোঁ যে মই প্ৰিপেয়াৰ কৰিছোঁ মানেই যে এক্সামটো ক্লিয়াৰ কৰিম সেইটো কিন্তু মানে আমি ক'ব নোৱাৰোঁ তাৰ কোনো নিশ্চয়তা নাই কিন্তু মই আৰু এটা কথা কওঁ যে নলেজটো যোনটো আছে ইটছ এন এণ্ড ইন ইটছেল্ফ মানে আমি সদায় নলেজটো কিবা এটা পাবৰ কাৰণে আমাক নলেজটো আমি ব্যৱহাৰ কৰোঁ কিন্তু আমি কেতিয়াও নলেজটোকে গ'ল হিচাপে নলওঁ আমি সদায় ভাবোঁ যে এইখিনি পঢ়ি মই এইটো পৰীক্ষা দিম এইটো পঢ়িলে মই এইটো জব পাম কিন্তু আমি যেতিয়া নলেজটোকেই গ'ল হিচাপে ল'ম তেতিয়া আমাৰ কাৰণে বস্তুবোৰ সহজ হৈ পৰিব তো মই মোৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ যে তোমালোকে যিখিনি SPMত তোমালোকক পঢ়োৱা হৈছে আমি যি তোমাক পঢ়ুৱাই আছোঁ তোমালোকে যদি এক্সামটো ক্লিয়াৰ নকৰাও তেতিয়াও তোমালোকৰ ইমানখিনি নলেজ হ'ব যাৰ যোগেদি তোমালোকৰ প্ৰথম কথা ব্যক্তিত্ব বিকাশ হ'ব তোমালোকে বাহিৰত ওলাই গৈ সমাজত 10 জনৰ আগত কথা ক'লে মানুহে তোমালোকৰ কথা শুনিব আৰু এই নলেজখিনিয়ে তোমাক জীৱনত কিবা এটা এচিভ কৰাত সহায় কৰিব নট নেচেচাৰি যে চিভিল ছাৰ্ভেণ্টে হ'ব লাগিব তুমি প্ৰিপেয়াৰ কৰি আছা কিন্তু মনত ৰাখিবা সকলোৱে ক্লিয়াৰ কৰিব নোৱাৰে সেইটো এটা অপ্ৰিয় সত্য ইয়াতে যিমান বহি আছে ক্লাছৰুমত যিমান বহি আছে সকলোৱে ক্লিয়াৰ নকৰে কিন্তু এনেকুৱাকৈ পঢ়িবা বা মই এনেকুৱাকৈ পঢ়াম যে ইয়াৰ পৰা যেতিয়া ওলাই যোৱাত ইমানখিনি তোমালোকে নলেজ লৈ যোৱা বা ব্যক্তিত্বটো এনেকুৱাকৈ তোমালোকৰ বিকাশ হওক যে সমাজত গৈ পেলাই বাহিৰৰ পৃথিৱীখনত গৈ তোমালোকে কিবা এটা নহয় কিবা এটা এচিভ কৰিব পাৰা গতিকে ষ্টুডেণ্টবিলাকেও যদি এইটো ৰাখে যে ঠিক আছে মই প্ৰিপেয়াৰ কৰাটোত গুৰুত্ব দিয়া উচিত হোৱা নোহোৱাটোত ভগৱানৰ ওপৰত দেখা যাব সকলো কথাৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাই আমাৰ কাম হৈছে পঢ়ি যোৱাটো সেইটো যদি আমি ভালকৈ কৰি যাওঁ তেনেহ'লে কিবা এটা নহয় কিবা এটাটো এচিভ কৰিব পাৰিম গতিকে তেতিয়া তেওঁলোকৰ সেই হতাশাটো নাথাকে মানে ধৰক নিজৰ কৰ্মটো কৰি যাব লাগে কিন্তু এক্সপেক্টেশন ৰাখিব হয়তো নালাগে কাৰণ এক্সপেক্টেশন যোনটো আছে সেইটো বেছি হ'লে আমি দুখ পোৱাৰ চান্সটো বেছি গতিকে মই সেইটোৱে কওঁ যে আমি প্ৰচেছটোত গুৰুত্ব দিব লাগে আমি কামটো কৰি যাব লাগে আৰু সেই কামটোৱে আমাক সঠিক জেগালৈ লৈ যাব হয়তো আমি যোনটো প্লেন কৰিছোঁ তাতকৈ আৰু ভাল প্লেনো থাকিব পাৰে ভগৱানৰ গতিকে আমাৰ কাম হৈছে আমাৰ কামটো কৰি যোৱাটো SPM IAS একাডেমি বুলি ক'লে আপোনাৰ ধৰক সকলোৱে জানে যে তেওঁলোকে খুব ধুনীয়াকৈ শিক্ষা দিয়ে আৰু লগতে এগৰাকী প্ৰশাসনিক বিষয়া বহুত আপোনালোকৰ তাৰ পৰাই ক্লিয়াৰ কৰিছে নহয়নে কিন্তু তাৰ আৰতো আপোনালোকে আৰু বহুখিনি কাম কৰি গৈছে ধৰক ফিনান্সিয়েলি যিসকলে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আপোনালোকে বহুখিনি সহায় কৰিছে নহয় সেইটো এটা আমাৰ দেখিবলৈ পোৱা যায় যে বহুতে এতিয়া কোচিং আমি দি আছোঁ আমি ইয়াতে গাইডেন্স প্ৰভাইড কৰি আছোঁ কিন্তু
সকলোৰে সেই আৰ্থিক অৱস্থাটো তেনেকুৱা নহয় যে তেওঁলোকে পইচা দি পেলাই বা ফিজ দি এডমিশ্যন লৈ পেলাই তেওঁলোকে পঢ়িব পাৰে আৰু আমাৰ ওচৰতো তেনেকুৱা বহুত ষ্টুডেণ্ট আহে ছাত্ৰ ছাত্ৰী আহে এতিয়া তেওঁলোকৰ কাৰণেও আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ উদাহৰণস্বৰূপে কিছুমান কণ্টেণ্টটো ফ্ৰী অফ কষ্ট আমাৰ ইউটিউব চেনেলত এভেইলেবল থাকেই যেনেকৈ মই ক'লোঁ নিউজ পেপাৰ এনালাইচিছ যোনটো এক্সেপ্ট ছানডে প্ৰত্যেক সপ্তাহত বাকী 6 দিনেই আপলোড হয় সেইটো কোনো ফিজ পে' নকৰাকেই ছাত্ৰ ছাত্ৰীয়ে চাব পাৰে ঠিক তেনেকৈ আছাম হিষ্ট্ৰীৰ পুৰা এটা ছিৰিজ দিয়া আছে অসম মনীষী বুলি আছাম পাৰ্চনেলিটিজৰ দিয়া আছে গতিকে বহুত ফ্ৰী কণ্টেণ্টটো এভেইলেবল থাকে ইয়াৰ উপৰি যোনটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছ হয় প্ৰত্যেক মাহতে যিমানখিনি পঢ়োৱা যায় তাৰ ওপৰত বেছ কৰি পিছৰ মাহৰ ফাৰ্ষ্ট উইকত আমি এটা স্কলাৰশ্বিপ টেষ্ট আমি কণ্ডাক্ট কৰোঁ আৰু সেই টেষ্টটোত প্ৰত্যেক মাহতে BPL কেটেগৰীৰ যিজন ষ্টুডেণ্টে টপ কৰে আটাইতকৈ বেছি নম্বৰ পাবলৈ সক্ষম হয় তেওঁক আমি বিনামূলীয়াকৈ তেওঁ UPSC APSC যোনটো কোৰ্ছে বিচাৰে সেইটো আমি তেওঁক প্ৰভাইড কৰোঁ গতিকে কোনো কাৰোবাৰ যদি আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে যদি এইটো এফৰ্ড কৰিব নোৱাৰে তেতিয়া তেওঁলোকে যদি ভালকে সেই ক্লাছকেইটা চাই পেলাই পৰীক্ষাটো দিয়ে স্কলাৰশ্বিপ টেষ্টটো দিয়ে তেতিয়া তেওঁ কিন্তু বিনামূলীয়াকৈ আমাৰ এই SPMৰ প্ৰশিক্ষণ তেওঁ লাভ কৰিব পাৰিব গতিকে প্ৰত্যেক বছৰে এজন BPL কেটেগৰীৰ ষ্টুডেণ্টক আমি ফ্ৰী অফ কষ্ট পঢ়াওঁ ইয়াৰ উপৰি নন BPL কেটেগৰীৰ যিসকল ষ্টুডেণ্ট আছে তাতো আমি প্ৰথম 3জন ষ্টুডেণ্টক স্কলাৰশ্বিপ দিওঁ এটা মনিটাৰী আমি তেওঁলোকক দিওঁ যাতে তেওঁলোকে সেই পইচাটো ব্যৱহাৰ কৰি পেলাই তেওঁলোকৰ প্ৰিপেৰেশ্যনত তেওঁলোকে যাতে প্ৰয়োজনীয় কিতাপ পত্ৰই হওক বা যিখিনি তেওঁলোকৰ প্ৰয়োজন আছে সেইখিনি যাতে তেওঁলোকে ক্ৰয় কৰিব পাৰে বা সেই স্কলাৰশ্বিপৰ পইচাখিনি লগাই SPMতো তেওঁ পঢ়ো বুলি ভাবিলে পঢ়িব পাৰে গতিকে এই ধৰণে আমি স্কলাৰশ্বিপ টেষ্ট আমি কৰোঁ আৰু বছৰি আমাৰ গোটেই কলেজবিলাকতো স্কলাৰশ্বিপ টেষ্ট আমাৰ কণ্ডাক্ট কৰা হয় য'ত আমি হয়তো 30জন ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ আমি প্ৰশিক্ষণ দিওঁ এইবাৰ তেনেকৈ আমাৰ সেই তেনেকুৱা স্কলাৰশ্বিপ যোনটো প্ৰগ্ৰেম আছিলে তাৰে এজনে এইবাৰ আমাৰ ACSও মানে পাবলৈ সক্ষম হৈছে তেওঁ আমাৰ স্কলাৰশ্বিপ বেটছৰ ষ্টুডেণ্ট আছিল স্কলাৰশ্বিপ লৈ তেখেতে 100% স্কলাৰশ্বিপ তেওঁৰ পৰা পইচা ফিজ লোৱা হোৱা নাই গতিকে সেই পদক্ষেপবিলাক আমি লৈছোঁ আমি আশা কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে যাৰ আৰ্থিকভাৱে অলপমান তেওঁলোকৰ অসুবিধা আছে তেওঁলোকে যাতে এই সুযোগবিলাকৰ সুবিধা লয় তেওঁলোকে যাতে আগবাঢ়ি আহে আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা যাতে প্ৰস্তুতিৰ ক্ষেত্ৰত হেঙাৰূপে থিয় দিব নোৱাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম হয় আপুনি যেতিয়া ধৰক এগৰাকী শিক্ষক হিচাপে আপুনি যেতিয়া পঢ়ায় আৰু আপোনাৰ পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ভাল পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকে ক্লিয়াৰ কৰে চিভিল ছাৰ্ভেণ্ট তেওঁলোকে হয় এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে যেতিয়া আপুনি দেখে তেখেতক তো সেই সময়খিনি হয়তো আপোনাৰ বাবে খুব বেছি ভাল লগা মুহূৰ্ত বুলি ক'ব লাগিব প্ৰেচিয়াছ মুমেণ্ট হয় তেনেকুৱা ধৰণৰ বহুত ষ্টৰী হয়তো আছে ক'বলগীয়া আজি তেনেকুৱা এটা বা দুটা আপুনি যদি আমাক কয় আচলতে এটা বা দুটা বুলি ক'লে কি হয় মোৰ কাৰণে প্ৰত্যেকজন ষ্টুডেণ্টেই এটা এটা ষ্টৰী লৈ আহিছে মানে যিসকল ষ্টুডেণ্ট পাইছোঁ প্ৰত্যেকৰেই মই সেই জাৰ্ণিটো দেখিছোঁ আৰু মই সঁচাকৈ খুব গৌৰৱ অনুভৱ কৰোঁ যেতিয়া মই তেওঁলোকক এই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা দেখোঁ এনেকুৱা বহুত ষ্টুডেণ্ট আছে যাৰ ফেমিলি প্ৰব্লেম আছে তেওঁলোকে সেইখিনিও মানে অতিক্ৰম কৰি পেলাই তেওঁলোকে প্ৰিপাৰেশ্যন চলাই আছে তেনেকুৱা ষ্টুডেণ্টটো মই পাইছোঁ যে 3বাৰকৈ যোনটো মই ক'লোঁ 3বাৰ ইণ্টাৰভিউ দিছে আপুনি ভাবি চাওকচোন এটা বস্তুত আপুনি একদম দুৱাৰ মুখত গৈ 3বাৰ উভতি আহিছে তাৰপিছতো কিন্তু আপুনি গিভ আপ কৰা নাই আপুনি লাগি আছে এইটোৰ কাৰণে কিমান মেণ্টেল ষ্ট্ৰেংথ লাগিব সেই বস্তুবিলাক আমি প্ৰায়ে সেই বস্তুবিলাক মানে ইগন'ৰ হৈ যায় মানুহে গমো নাপায় 3বাৰ দিয়াৰ পিছত 4th টাইমত হৈছে মানুহে সেই 4th টাইমটো দেখিলে কিন্তু আগৰ 3বাৰ তেওঁ কেনেকুৱা এটা মেণ্টেল ষ্টেট তেওঁৰ আছিলে কি তেওঁ নিজৰ লগতে এখন কম্পিটিশ্যন চলি আছে সেই বস্তুবিলাক মানে বহুখিনি মানুহে গম নাপায় আৰু সেই ক্ষেত্ৰত মই ক'ম যে 3বাৰ দি পেলাই 4ৰ্থ বাৰতো ফেইল হোৱা ষ্টুডেণ্ট আছে কিছুমান সফল হয় কিছুমান নহয় যোন 4ৰ্থ বাৰ ইণ্টাৰভিউ দি হোৱা নাই তাৰ মানে এইটো নহয় যে তেওঁ কিন্তু নাজানে বা তেওঁ যোগ্য নহয় তেওঁ হয়তো সমানেই যোগ্য 1-2 নম্বৰৰ কাৰণে পোৱা নাই গতিকে এনেকুৱা প্ৰত্যেকজন কেণ্ডিডেট যোনে ক্লিয়াৰ কৰিছে তেওঁলোকৰ প্ৰত্যেকে এখন যুঁজি আছে কাৰোবাৰ ঘৰৰ প্ৰেছাৰ কাৰোবাৰ বিয়াৰ প্ৰেছাৰ
কাৰোবাৰ ইনকামৰ প্ৰেছাৰ, কোনোবা গুৱাহাটীত আহিছে, গুৱাহাটীত এবছৰ তেওঁ কোচিং কৰিছে, ক্লিয়াৰ নহ'লে, এতিয়া PGৰ পইচা দিবলৈ তেখেতৰ তাত নাই, তেখেতে এটা জব বিচাৰিছে, জব কৰিছে, জবটো কৰিছে, তাৰ পৰা কিছু ইনকাম হৈছে, সেই ইনকাম দি PGৰ ফিজ দি তেওঁ পঢ়ি আছে, কিন্তু জব কৰাৰ ফলত তেওঁ পঢ়াৰ সময় কমি আহিছে, তেওঁ কেনেকৈ মিলাব? তেনেকুৱা এখন যুদ্ধ মানে সকলোৱে যুঁজি আছে। মানে এইটো আমি গম নাপাওঁ, কিন্তু মানে বাকী বাহিৰৰ মানুহে গম নাপায়, কিন্তু মই প্ৰত্যেক দিনেই তেনেকুৱা ল'ৰা ছোৱালীবিলাকৰ লগত মই ইণ্টাৰেক্ট কৰি আছোঁ, আৰু প্ৰত্যেকৰে এটা এটা ষ্টৰি আছে। আৰু সেইকাৰণে আমি এই সফল কেণ্ডিডেটসকলক যে আমি ফেলিচিটেট কৰোঁ, সম্বৰ্ধনা জনাওঁ, কাৰণ মই ভাবোঁ যে এইটো তেওঁলোকৰ প্ৰাপ্য, তেওঁলোকে ডিজাৰ্ভ কৰে। আমি তেওঁলোকৰ সফলতাটো উদযাপন কৰা উচিত, কাৰণ তাৰ আঁৰত বহুতো ছেক্ৰিফাইচ, বহুতো ত্যাগ তেওঁলোকৰ জড়িত হৈ আছে। গতিকে তেনেকুৱা ষ্টৰি বহুত আছে, আৰু প্ৰত্যেকটো ষ্টৰিয়েই খুব ইনস্পায়াৰিং হয়, তাৰ পৰা সকলোৱে ইনস্পিৰেশ্যন পাব। মানে এটা এনেকুৱা ষ্টৰিও আছে যে কেঁচুৱাটো জন্ম হৈছে, ৰিলিজ দিছে, ঘৰলৈ আহি পাইছে, ইণ্টাৰভিউ দিবলৈ ওলাই গৈছে মাক, সেই জাষ্ট জন্ম হোৱা কেঁচুৱাটো থৈ পেলাই। গতিকে তেনেকুৱাও আছে বহুতৰ, ঠিক আছে। গতিকে তেনেকুৱা আছে ইনস্পায়াৰিং। আৰু সেইখিনি মুহূৰ্ত আচলতে হয়, আপুনি যিহেতু ক'লে যে সফল যিসকল হৈছে তেওঁলোকক সেইখিনি আমি সম্বৰ্ধনা জনোৱাটো বা চেলিব্ৰেট কৰাটো উচিত হয়, কাৰণ কি তেওঁলোকেও কিমান যুদ্ধ পাৰ কৰি আহিছে সেয়া হয়তো বাহিৰৰ মানুহে গম নাপায়, সেয়া আপোনালোকে সেই জাৰ্নিটো আপোনালোকে দেখি আহিছে। নিশ্চয়। আজি কথা পাতি খুব বেছি ভাল লাগিলে আপোনাৰ সৈতে, বহুখিনি সময় কথা পাতিলোঁ, পৰীক্ষা সন্দৰ্ভত আপোনাৰ বিষয়েও গম পালোঁ বহুখিনি কথা, লগতে কিদৰে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে কিদৰে প্ৰিপেৰেশ্যন চলাব লাগে সঠিকভাৱে, সেইখিনি বিষয়তো আপুনি বহুখিনি কথা ক'লে। শেষত এটাই প্ৰশ্ন আপোনাক সুধিব বিচাৰিম, যিসকলে ধৰক বিচাৰি আছে, তেওঁলোকে পৰীক্ষা দিব, অহাবাৰ দিব, তেওঁলোকে এতিয়াও প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে আপুনি এটা এডভাইচ যদি দিব, কি দিব? মই এটাই তেওঁলোকক ক'ব বিচাৰোঁ যে চিভিল ছাৰ্ভিচৰ এক্সামিনেশ্যনটো ক্লিয়াৰ কৰিবৰ কাৰণে বা এইটোৰ প্ৰস্তুতিৰ ক্ষেত্ৰত দুটা বস্তুৰ ওপৰত গুৰুত্ব দিয়াটো খুব দৰকাৰ। দুটা নহয়, ইনফেক্ট তিনিটা বস্তুৰ ওপৰত। এটা হৈছে পেচেঞ্চ, ধৈৰ্য ইয়াতে লাগিবই। আমি সোনকালে বস্তুবিলাক হৈ যাব বুলি আমি আশা কৰিব নোৱাৰোঁ, ইয়াতে ধৈৰ্য ধৰিব লাগিব, তো পেচেঞ্চ। দ্বিতীয়টো হ'ল যে কনচিষ্টেঞ্চি। ইয়াতে আমি মানে পৰীক্ষাৰ আগত 12 ঘণ্টা 15 ঘণ্টা পঢ়ি লাভ নাই, ডেইলি 2 ঘণ্টা পঢ়াটো বেছি ইফেক্টিভ হয় ইয়াতে। গতিকে ইয়াতে সদায় কাম সদায় কৰি যাব লাগিব, সেই কনচিষ্টেঞ্চিটো আমি ৰাখিব লাগিব, যে আমি পৰীক্ষাৰ 1.5 মাহ আগৰ পৰা দিন ৰাত এক কৰি আমি পঢ়িছোঁ, সেইটোৱে কিন্তু সফলতা আনিব নোৱাৰে। ইয়াতে আমি দিনৰ কাম দিনে কৰি যাব লাগিব, আৰু নেভাৰ গিভিং আপ এটিটিউডটো। এই তিনিটা বস্তু খুব দৰকাৰ। এটাটো ধৈৰ্য, এটাটো সেই কনচিষ্টেঞ্চি, আৰু এটা পাৰ্চিভিয়াৰেঞ্চ, যে আমি গিভ আপ নকৰোঁ, আমি লাগি থাকিম, নোহোৱালৈকে লাগি থাকিম। এই তিনিটা বস্তু যদি থাকে তেনেহ'লে এই জাৰ্নিটো বহুত ইজি হৈ যায়, বা এই সফলতাৰ সম্ভাৱনা যথেষ্টখিনি বাঢ়ি যায়। গতিকে যিসকলে প্ৰিপেয়াৰ কৰিব বিচাৰিছে, বাকীটো গাইডেঞ্চ আছেই এভেইলেবল, কি পঢ়িব, কেনেকৈ পঢ়িব, সেইখিনিতো গোটেই হয়, কিন্তু নিজৰ ফালৰ পৰা এই তিনিটা বস্তু, এই তিনিটা কমিটমেণ্ট খুব দৰকাৰ, যে আই উইল বি কনচিষ্টেণ্ট, আই উইল বি পেচেণ্ট, আৰু আই উইল নট গিভ আপ। এই তিনিটা খুব দৰকাৰ। হয়, নিশ্চয়। খুব ধুনীয়াকৈ আপুনি কথাখিনি ক'লে। আচলতে নিজৰ প্ৰস্তুতিটো লাগিবই, যিমানো ধৰক গাইড আমি নলওঁ, কিন্তু নিজে যদি মেণ্টেলি ষ্ট্ৰং নহওঁ বা নিজে সেইখিনি বস্তু বুজি নুঠো, তেন্তে সেয়া হয়তো আমাৰ বাবে এটা হেঙাৰ হ'ব পাৰে। ভাল লাগিলে আজি আপোনাৰ সৈতে কথা পাতি, ধন্যবাদ। আপুনি সময় উলিয়াই আজি আমাৰ মাজলৈ আহিলে, আৰু মই নিশ্চয় আশাবাদী যে এই পডকাষ্টটো চাই আজি বহুখিনি যিসকলে হয়তো প্ৰস্তুতি চলাই আছে, প্ৰিপেৰেশ্যন চলাই আছে, তেওঁলোকে বহুখিনি লাভ পাইছে বা বহুখিনি কথা জানিব পাৰিছে। ধন্যবাদ, মোৰো খুব ভাল লাগিলে কথা পাতি, খুব ভাল লাগিলে, ধন্যবাদ। থেংক ইউ ছ' মাছ। পুনৰ আকৌ কেতিয়াবা আকৌ লগ পাম, আমি আকৌ এই সন্দৰ্ভত আৰু কথা পাতিম। বাকী আজিলৈ এই অনুষ্ঠানটি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ। আশা কৰিছোঁ আজিৰ পডকাষ্টৰ খণ্ডটি চাই আপোনালোকে ভাল পালে। বহুতো বহুমূলীয়া কথা আজি চিন্ময় ছাৰে আমাৰ আগত ক'লে, আৰু যিসকলে হয়তো প্ৰস্তুতি চলাই আছে প্ৰশাসনিক বিষয়া হোৱাৰ, তেখেতসকলৰ বাবে বহু বেছি লাভদায়ক হৈছে বুলি মই ভাবিছোঁ। আৰু যদি আপোনালোকে পডকাষ্টৰ খণ্ডটি চাই ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই খণ্ডটি আপোনালোকে স্পটিফাই, এমাজন মিউজিক আৰু ইণ্টাৰনেট ৰেডিঅ'টো শুনিব পাৰিব, গতিকে তাতেও গৈ আপোনালোকে এনজয় কৰিব পাৰে। আজিলৈ ইয়াতে বিদায় মাগিছোঁ, পুনৰ লগ পাম এটি নতুন পডকাষ্টৰ খণ্ডত। Gupshup, proud to be local.